Good evening. Am I audible? শুনা পাইছে? Good evening. Good evening. Good evening, sir. Okay. So আজিৰ অলৰেডি হাইলাইট আপোনালোকক শ্বেয়াৰ কৰিছোঁ দিনতে। মেইনলি আমি প্ৰথমতে পেনী ষ্টকৰ বিষয়ে অকণমান কম 2-4 মিনিট। তাৰপিছতে ষ্টক মাৰ্কেটৰ ইনভেষ্টৰৰ কাৰণে যিটো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু সেইটো হ'ল ফাণ্ডামেণ্টেল ষ্টাডি। গতিকে ফাণ্ডামেণ্টেল ষ্টাডিত হয়তো আপোনালোকে কিছুমান মেথমেটিকেল কেলকুলেশ্যন কৰিবলগীয়া হ'ব পাৰে। আগৰ নিচিনা যিকেইটা ছেশ্যন আমি দিছোঁ সেইকেইটাৰ নিচিনা ইণ্টাৰেষ্টিং হয়তো আপোনালোকে নাপাব, কাৰণ তাত কেলকুলেশ্যন আছে। কেলকুলেশ্যন হয়তো আপোনালোকে জানে মেক্সিমামে মেথছত অকণমান বোৰ পায়। গতিকে যদিও বোৰ পায় তথাপিতো আপোনালোকে এই ছেকশ্যনটো এৰি দিব নোৱাৰে। এই ছেকশ্যনটো জানিলেহে আপুনি এজন ভাল ইনভেষ্টৰ হ'ব পাৰিব, ষ্টক পিক আপ কৰিব পাৰিব, কোনটো ভাল ষ্টক কোনটো বেয়া ষ্টক হ'ব পাৰিব। গতিকে আহক আমি আজিৰ ছেশ্যনটো আৰম্ভ কৰোঁ। প্ৰথমতে কৈছোঁ সকলোৰে প্ৰিয়, মেইনলি নতুন ইনভেষ্টৰৰ প্ৰিয় বস্তু পেনী ষ্টক। পেনী ষ্টক যেতিয়া আমি মাৰ্কেটত প্ৰথমতে আহোঁ, আপুনি আহিছে মই আহিছোঁ, ময়ো প্ৰথমতে ভুল কৰিছিলোঁ আৰু এতিয়াও কেতিয়াবা ভুল কৰোঁ, নকৰা নহয়। ষ্টক মাৰ্কেটত ভুল সদায় থাকিবই, লাইফ টাইম শিকি থাকিব লাগিব। ষ্টক মাৰ্কেটত যেতিয়ালৈকে থাকে সদায় নতুন বস্তু আহিব, সদায় নতুন বস্তু আহৰণ কৰিবই লাগিব। যিয়ে নহওক, ষ্টকত পেনী বুলি যদি আমি কওঁ, পেনী মানে এই শব্দটো আহিছে US-ৰ পৰা। 100 পেনী ইজ ইকুৱেল টু $1. $1 মানে 100 পেনী। গতিকে তাৰ পৰা এই কনচেপ্টটো আনি আমি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে হয়তো জানে US-ত ষ্টক মাৰ্কেট কেনেকুৱা এটা ভাল বস্তু। প্ৰায় 50-60% মানুহে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে আৰু আমাৰ ইয়াতে বহুত কম। এতিয়াহে হয়তো কিছু পৰিমাণে বাঢ়িবলৈ লৈছে। গতিকে মেক্সিমাম কনচেপ্ট আমি US-ৰ পৰাই আনো আৰু এইটো এটা US-ৰ কনচেপ্টে হয়। এতিয়া কথাটো হ'ল পেনী ষ্টকত আপোনালোকে ইনভেষ্ট কৰিব লাগে নে নালাগে? আপোনালোকৰ মতে কি কয়? কোনোবা ক'ব নেকি? নালাগে। Okay, নালাগে। আৰু পেনী ষ্টকত ইনভেষ্ট কৰিব পাৰি যদি এটা মোমেন্টাম ধৰি থাকে মাৰ্কেটত। okay, আৰু কাৰোবাৰ আৰু ক'বলগীয়া আছে কাৰোবাৰ? Okay, পেনী ষ্টকটো লোভনীয় হয়, okay. লিকুইডিটি, তো সেইকাৰণে Okay. ভুল কৰা চান্স থাকে, মানে লছ হোৱা চান্স থাকে। কোনোবা এটা এক্সাম্পল দিব নেকি পেনী ষ্টকৰ? যিটো আপোনালোকৰ মতে পেনী ষ্টক? ইনষ্টেন্ট ফুড। Okay. আৰু দুটা প্ৰিয় স্যার পেনী মঙ্গলম ষ্টক? তো হয় না? Okay, ইয়েছ বেংক, ই-মুদ্ৰা। Yes. বাকীটো বাদ দিয়ক, মই আটাইতকৈ Vodafone Idea। Yes, দুটা আটাইতকৈ প্ৰিয় পেনী ষ্টক, যি দুটাৰ পিছত প্ৰথম ডিমেট একাউণ্ট খোলাৰ লগে লগে যদি তেখেতৰ ভাল ষ্টক মাৰ্কেটৰ নলেজ অলৰেডি নাই, তেতিয়াহ'লে ইয়েছ বেংক আৰু ভোডাফোন প্ৰথমতে ইনভেষ্ট কৰিবলৈকে ষ্টাৰ্ট কৰে। আৰু তেখেতে নাজানে ইনভেষ্ট কৰিছে নে ট্ৰেডিং কৰিছে নে কি কৰিছে, বাট পেনী ষ্টকত ইনভেষ্ট কৰিব। আৰু পেনী ষ্টকেই হ'ল প্ৰথম চইচ, ইয়েছ বেংক আৰু ভোডাফোন। এতিয়া আচল কথাটো হ'ল ইয়েছ বেংক আৰু ভোডাফোন পেনী ষ্টক হয়নে? নাই নহয়, এতিয়া পেনী ষ্টক হৈ গৈছে। Actually it started with something bigger, right? অকে, আপোনালোকৰ মতে পেনী একচুৱেল পেনী মানে কি? এই লাইনটো বাদ দিয়ক, US-ৰ এই লাইনটো বাদ দিয়ক, $1টো বাদ দিয়ক, বাকী কি? শুনিলে সৰু। অকে, পেনী ষ্টক এটা কিয় আপোনালোকে চুজ কৰে ইনভেষ্ট কৰিবৰ কাৰণে? কম হয়, হাই প্ৰফিট পাব। অকে, প্ৰাইচটো কম হয় আৰু হাই ৰিটাৰ্ণ পাব পাৰে। হাই ৰিটাৰ্ণ পাব পাৰে, জিৰ' হ'ব পাৰে, এইটো পিছত কম বাৰু। হাই ৰিটাৰ্ণ পাব পাৰে আৰু মেইনলি প্ৰাইচটো কম নাপাব পাৰে। পাব পাৰে। নতুন ইনভেষ্টৰে
পইচা বহুত কম লৈ মাৰ্কেটত আহে প্ৰথমতে ময়ো আহিছিলো আপোনালোকো আহিব বা কোনোবা আহিছে গতিকে বেছি ডাঙৰ ষ্টক এটা কিনিবলৈকে তেখেতসকলৰ পইচা নাথাকে আৰু থাকিলেও হয়তো মিসকনচেপশ্যন আছে আৰু সেইকাৰণেই প্ৰথমতে ভোডাফোন নাইবা ইয়েছ বেংকৰ নিচিনা এটা কোম্পানী লয় কিন্তু মোৰ ভাষাত ইয়েছ বেংক আৰু ভোডাফোন পেনি ষ্টক নহয় কাৰোবাৰ ডাউট আছে ইয়াত নাই নহয় বিকজ সেইটো ডাঙৰৰ পৰা সৰু হৈ গ'ল লছ হৈ পেনি মানে হ'ল একদম সৰুৰ পৰা ষ্টাৰ্ট কৰা কিবা এটা কোম্পানী নহয় জানো গুড আচলতে পেনি ষ্টক ডিচাইড কৰিব লাগে তাৰ মাৰ্কেট কেপৰ ওপৰত মাৰ্কেট কেপ মানে হ'ল কোম্পানীটো কিমান ডাঙৰ তাৰ কিমান পইচা আছে কোম্পানীটোৰ কিমান কৰোৰ ৰুপিজ আছে যোৱা কালি আমি ডিছকাছ কৰিছো লাৰ্জ কেপ স্মল কেপ আৰু মিড কেপ স্মল কেপ আমি কৈছিলো 5,000 কৰোৰ নৰ্মেলি তাৰ তলৰখিনিক আমি স্মল কেপ বুলি ধৰো গতিকে 5,000ৰ তলত পেনিও বেছি আহিব লাগিব মাৰ্কেট কেপ যদি ধৰো আমি কিন্তু ইয়েছ বেংকৰ মই তলত লিখিছো লাষ্ট দুটা লাইন চাওক ইয়েছ বেংকৰ মাৰ্কেট কেপ হ'ল 66,741 কৰোৰ এট প্ৰেজেণ্ট আৰু ভোডাফোনৰ মাৰ্কেট কেপ হ'ল 66,010 66,010 ৰুপিজ মানে কৰোৰ ৰুপিজ গতিকে এই দুটা কোনো পধ্যে পেনি ষ্টক নহয় আচলতে এই দুটা লাৰ্জ কেপ হয় বাট সিহঁতে লছ খাই এতিয়া তলত পৰি আছে আৰু আমি বোৰে কি কৰিছো সিহঁতে এটা ফিউচাৰত ভৱিষ্যতত ভাল প্ৰাইজ দিব বুলি তাৰ পিছে ঘূৰিছো তেনেদৰে তেনেকুৱা পেনি ষ্টক কিনিছো ময়ো পেনি ষ্টক বুলি ক'লো ভুলতে দেখিছেনে গতিকে সকলোৱে ক'ব আৰু ময়ো কওঁ আপোনালোকে কৈ আছে কিন্তু আচলতে মাৰ্কেট কেপ যদি মোৰ ভাষাত 1,000 কৰোৰৰ ওপৰত যায় তেতিয়াহ'লে সেইটোতো স্মল কেপত পৰিব কিন্তু 1,000ৰ তলত যদি মাৰ্কেট কেপ থাকে এটা কোম্পানী আপুনি সেইটো পেনি বুলি নকব সেইটো কব মাইক্ৰ কেপ কোম্পানী মই এটা কিনিব বিচাৰিছো কাৰণ মাইক্ৰ কেপ কোম্পানীৰ ফিউচাৰ আছে সেইদিনা কৈছিলো স্মল কেপ মাইক্ৰ কেপ স্মল কেপৰ ভিতৰতে পৰিব গতিকে স্মল কেপৰ গ্ৰোথ ৰেট বহুত বেছি হোৱাৰো চান্স আছে কিন্তু ৰিস্ক অবভিয়াছলি বহুত বেছি অলৰেডি কৈছোৱেই যোৱাকালি স্মল কেপ কাৰণ মাইক্ৰ কেপৰ স্মল কেপৰ ভিতৰতে পৰিব গতিকে স্মল কেপ যদি ৰিস্ক আছে মাইক্ৰ কেপৰ আৰু বেছি ৰিস্ক আছে ভেৰি ভেৰি হাই ৰিস্কি মাইক্ৰ কেপো হয় কিন্তু মাইক্ৰ কেপ আপোনালোকে এই শ্লাইডখন মই আচলতে দিব নালাগিছিলেই কাৰণ পেনি ষ্টকৰ কথা মই কেতিয়াও হয়তো মোৰ চেনেলতো কোৱা নাই তথাপিতো জাষ্ট এটা মিসকনচেপশ্যন থকাৰ কাৰণে মই টপিকটো লৈছো যদি আপোনালোকে সঁচাই পেনি ষ্টক যিটো আমি কওঁ সচৰাচৰ পেনি ষ্টকতে যদি আপোনালোকে ইনভেষ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে সদায় এটা 1,000 কৰোৰৰ তলৰ মাৰ্কেট কেপত পেনি ষ্টক হিচাপে আপোনালোকে ইনভেষ্ট কৰিব পাৰে কিন্তু আচলতে সেইটো যে আমি সদায় কৈ থাকো পেনি 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 সেই পেনি নহয় সেইটো আচলতে মাইক্ৰ কেপ মানে সৰু কেপ কেতিয়া হ'ব পাৰে এটা কোম্পানীৰ যদি পেনি মানে সেই বেয়া চাইডত নহয় মানে ধাৰ নাই য়েছ বেংক আৰু ভোডাফোনত ধাৰ থকাৰ কাৰণে সিহঁতৰ বহুত বেছি মাৰ্কেট কেপ হোৱা স্বত্তেও প্ৰাইচ বহুত কমত আছে ঠিক আছে এটা মাইক্ৰ কেপ কেতিয়া হয় এক্সাম্পল হিচাপে যদি আপুনি এটা কোম্পানী খোলে আপোনাৰ হাতত কিমান পইচা আছে এতিয়া 1,000 কৰোৰতকৈ ওপৰত হয়তো নাই 1,000 কৰোৰতকৈ ওপৰত হয়তো নাই ৰাইট নাই আৰু বিজনেছো হয়তো ষ্টাৰ্টিঙতে ইমান ডাঙৰ বিজনেছ কৰিবলৈ নাযায় 1,000 কৰোৰতকৈ বেছি লগা বিজনেছ ইম্পচিবল গতিকে আপুনি এটা IPO ৰ জৰিয়তে বা IPO প্ৰথমতে আহিব নহয় খুলিব লাগিব তাৰপিছত IPO আহিব আপুনি এটা ষ্টক মানে এটা কোম্পানী খুলিছে 4-5 বছৰ পিছত আপুনি লিষ্টিং কৰিব আহিছে মাৰ্কেটত তাৰমানে নিউলি লিষ্টেড কোম্পানী আপোনালোকে চাব যাৰ মাৰ্কেট কেপ 1,000ৰ তলত সেইবোৰ কোম্পানীৰ তলত চাব ডেট ধাৰ আছে নে নাই ধাৰ অবভিয়াছলি বহুত কোম্পানীত থাকিব কাৰণ প্ৰথম কোম্পানী এটা খোলোতেই ইমান পইচা নিজৰ হাতৰ পৰা দিয়াটো পচিবল নহয় গতিকে কাৰোবাৰ পৰা নিশ্চয় ধাৰ ল'ব কিন্তু তাৰ লগতে আপোনালোকে বিজনেছ চাব সেই কোম্পানী নতুন কোম্পানীটোৱে কেনেদৰে কি বিজনেছ ষ্টাৰ্ট কৰিব খুজিছে সেই বিজনেছটোৰ ফিউচাৰ যদি আছে
তেতিয়াহ'লে তেনেকুৱা মাইক্ৰ' কেপ কোম্পানীত আপুনি ইনভেষ্ট কৰাটো মোৰ হিচাপত একো বেয়া কথা নহয়। আকৌ কৈছো পেনী ষ্টক আপোনালোকে যিটো ভাবি আছে আজিলৈকে য়েছ বেংক ভোডাফোনৰ নিচিনা বহুত ডাঙৰ ডাঙৰ কোম্পানী পেনী হৈ আছে, সৰু হৈ আছে, কাৰণ তাৰ বহুত কৰোৰ ৰুপিজ অলৰেডি ধাৰত আছে। ফৰ এক্সাম্পল আপোনাৰ যদি ধাৰ থাকে, চাপোজ আপোনাৰ 10 লাখ ৰুপিজ ধাৰ আছে, আপুনি এজন চেলাৰী হোল্ডাৰ চাপোজ 50,000 টকাকৈ পায় পাৰ মান্থ, গতিকে আপোনাৰ 10 লাখ কিবা কাৰণত ধাৰ হৈ গ'ল আৰু আপুনি বিজনেছ এটাও কৰি আছে লগতে, ঠিক আছে, গতিকে ধাৰত আপোনালোকে জানে সুদ দিব লাগে, ধাৰ লৈ আনিলে পইচা মাহে মাহে সুদ দিব লাগিব, নহ'লে কোৱাৰ্টাৰলি সুদ দিব লাগিব। এনেদৰে সুদ দি গৈ আপুনি বিজনেছ ভাল কৰিব যাব নে সুদ দি থাকিব? বুজি পাইছে কি কৈছো? আপুনি যদি সুতে দি থাকে তেতিয়াহ'লে বিজনেছত কেনেকৈ গ্ৰ' কৰাব, বিজনেছ নতুন কেনেদৰে ষ্টাৰ্ট কৰিব বা গ্ৰ' কৰাৰ কাৰণে বিজনেছটো কি কৰিব আপুনি? গতিকে য়েছ বেংক ভোডাফোনৰ নিচিনা যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে সিহঁতে অলৰেডি বহুত টকা ধাৰ পুত গৈ আছে বুলিয়ে কৈছো। সিহঁতে সেই ধাৰ মাহতে বহুত বছৰ লাগি যাব আৰু আপোনালোকে সেই তাত যদি কিনি থৈ দিছে 13 ৰুপিজ হৈ কেতিয়াবা 25 আহিব, ন' ডাউট। ইয়াতে ইনভেষ্টমেণ্ট নকৰিব, ট্ৰেডিং কেতিয়াবা যদি কৰিব পাৰে, সেইটো অলৰেডি কৈছোৱেই, চুইং ট্ৰেডে হওক, পজিচনেল ট্ৰেডে হওক, কিবা কিবি যিকেইটা টাইপৰ ট্ৰেডিং আছে সেইকেইটা যদি কৰিব কেতিয়াবা, কিন্তু বহুত শ্বৰ্ট টাৰ্মৰ কাৰণে 3 মান্থৰ তলত, কাৰণ 3 মান্থৰ পিছতে গম পাব যে সেই কোম্পানীৰ কোৱাৰ্টাৰ ৰিজাল্ট, তাৰমানে তেখেতসকলৰ বিজনেছ কিবা ইম্প্ৰুভ হৈছে নেকি, যদি হৈছে সেই নিউজৰ ওপৰত ভিত্তি কৰি সেই ষ্টকটোৰ প্ৰাইচ আপ হ'ব পাৰে আৰু সেই আপ হোৱাৰ চান্সতে আপোনালোকে কেতিয়াবা ট্ৰেডিং যদি কৰিব পাৰে, কিন্তু মই ছাজেষ্ট নকৰো। কিন্তু মাইক্ৰ' কেপ মই নিজেও কিনো, আপোনালোকে যদি কিনিব বিচাৰিছে তেতিয়াহ'লে কিনিব পাৰে। মাইক্ৰ' কেপ কি, এইফালে লেফ্ট চাইডে চাব পাৰে, হাই চান্স অফ গ্ৰোথ পটেনচিয়েল, ল' মাৰ্কেট কেপ, নিউলি লিষ্টেড কোম্পানী, হাই ৰিস্ক, হাই ৰিৱাৰ্ডছ। এক্সাম্পল এটা জাষ্ট এনেই দিছো, নেট এভিনিউ টেকনলজি, যাৰ মাৰ্কেট কেপ 44 crore। বুজি পাইছে? এইটো ৰিকমেণ্ডেশ্যন নহয় মোৰ ফালৰ পৰা, এই যে কোম্পানীটো আপুনি কিনিবই, জাষ্ট এটা এক্সাম্পল হিচাপে লৈছো। আৰু ভোডাফোন য়েছ বেংকো মোৰ ফালৰ পৰা বাই বা চেল কৰাৰ একো ৰিকমেণ্ডেশ্যন নাই। আপোনালোকে কিনিব পাৰে, চেল কৰিব পাৰে বা বাই কৰিব পাৰে, আপোনালোকে নিজৰ ডিচিশ্যন নিজে ল'ব। অ'কে, পেনী ষ্টক বুজি পালে, মাইক্ৰ' কেপ কি বস্তু বুজি পালে। অভাৰঅল এক লাইনত যদি কওঁ, পেনী মানে আপুনি ডাঙৰ মাৰ্কেট কেপ পেনী ষ্টক বুলি নিকিনিব, কাৰণ তাৰ বহুত ধাৰ থাকিব, ধাৰ মাৰোতে তাৰ বহুত বছৰ লাগি যাব। আন এটা এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা কৈছো, ষ্টক মাৰ্কেটত কেতিয়াও ফিউচাৰত কিবা হ'ব বুলি আপুনি কোনো কোম্পানীত ইনভেষ্ট নকৰিব। এতিয়া হৈ আছে নে নাই চাব, হৈ আছে যদি আৰু ফিউচাৰত বেছি হ'ব যদি, তেতিয়া সেই কোম্পানীটোত ইনভেষ্ট কৰক। এতিয়া একো হোৱা নাই কিন্তু ফিউচাৰত হ'ব, তেনেকুৱা কোম্পানী প্ৰথমতে কষ্ট মাৰি কেনচেল কৰক, আৰু যি কোম্পানী এতিয়া হৈ আছে ফিউচাৰত আৰু ভাল হ'ব সেই কোম্পানীত ইনভেষ্ট কৰক। কাৰণ ষ্টক মাৰ্কেট জুৱা নহয়। জুৱাতহে মানুহে আগতে ভাবি লয় যে মই পাম, আজি হয়তো পোৱা নাই, কাইলৈকে পাম, কিন্তু ষ্টক মাৰ্কেট তেনেকুৱা কথা মোৰ হিচাপত নহয়। যদি কোম্পানী বেয়া কৰি আছে ফিউচাৰত আৰু হয়তো বেয়া কৰিব, ভাল কৰিলেও সেইটো আপুনি আপোনাৰ হাতৰ পৰা যাব দিয়ক, কাৰণ ষ্টক মাৰ্কেটত বহুত হাজাৰ হাজাৰ কোম্পানী এনে কৰি আছে, গতিকে তাৰ ভিতৰত আপুনি সেইটো চিলেক্ট নকৰি বেলেগ চিলেক্ট কৰিলেও কোনো কথা নাই। বুজি পাইছে? এনি ডাউট? এক মিনিট কওক, কোনোবা কিবা কয় যদি আমি নেক্সট টপিকত যাম। মানে এতিয়া য়েছ বেংকত ইনভেষ্ট কৰিব নালাগে আৰু য়েছ মোৰ বেংকৰ হিচাপত ভোডাফোনত। নালাগে, কাৰণ তাৰ সেনেকুৱা এটা কোম্পানী যোনে ইমান ডাঙৰ মাৰ্কেট কেপ হৈ তাত ধাৰ বহুত বেছি আছে, গতিকে সি ডাঙৰ হোৱালৈকে যিমান টাইম লাগিব তাতকৈ সৰু এটা কোম্পানী মাইক্ৰ' কেপ কোম্পানী ল'লে তাতকৈ বহুত বেছি পৰিমাণে আপুনি প্ৰফিট পোৱাৰ চান্স আছে। সি হয়তো 30 টকা দিব কেতিয়াবা 10 টকাৰ পৰা গৈ, কিন্তু সেই সময়তে যদি আপুনি মাইক্ৰ' কেপ এটা নতুন লিষ্টেড কোম্পানী যাৰ বিজনেছ ভাল হয় তাক কিনে, সি হয়তো 50 টকা সেই টাইমতে দিব আপোনাক। ঠিক আছে। থেংক ইউ। এতিয়া আন এটা মেক্সিমামে ফেচ কৰা প্ৰব্লেম, লোৱাৰ চাৰ্কিট আৰু আপাৰ চাৰ্কিট। এইটো পেনী ষ্টকতে মেক্সিমাম দেখা যায়, যদিও লাৰ্জ আৰু স্মল কেপতো আছে। এইটো কি বস্তু আপোনালোকে জানে নেকি, লোৱাৰ চাৰ্কিট আৰু আপাৰ চাৰ্কিট ষ্টক মাৰ্কেটৰ? কোনোবা ক'ব নেকি?
নাজানে? অ'কে, চাৰ্কিট মানে উম, কওক। আপাৰ চাৰ্কিট মানে এইটো আপোনাৰ সেই আৰু এই কি কয় যিটো লিমিট থাকে চেবিৰ অ'কে, হায়াৰ চেবি হায়াৰ যে ৰেঞ্জত ৰাইট 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 ৰেঞ্জ এটা দি দিয়ে ন উম, ঠিক আছে। চেবিয়ে কোম্পানীবোৰক যিবিলাক মেইনলি স্মল কেপক বেছিকৈ কম দিয়ে একচুৱেলি চাৰ্কিটটো 5% দিয়ে, অকণমান ডাঙৰ উম, বিলাকক 10% দিয়ে, 15% দিব পাৰে, 20% দিব পাৰে। গতিকে এটা লিমিটৰ পিছত যদি চেবি ভাবে যে কোম্পানীটোত কিবা নহ'বলগীয়া হৈ আছে, তাৰ ভলিউম বহুত বেছি পৰিমাণে বাঢ়ি গৈছে, তাত বাঢ়িব নালাগে, গতিকে তাক সেই দিনাৰ কাৰণে এটা সময়ৰ পিছত ট্ৰেডিং বন্ধ কৰি দিয়ে। সেইটো সময়ত আপুনি বায়ো কৰিব নোৱাৰিব, চেলো কৰিব নোৱাৰিব যদি আপাৰ চাৰ্কিটত থাকে। গতিকে বাই কৰিব নোৱাৰিব, চেল কৰিব পাৰিব যদি কোনোবা বায়াৰ থাকে। তাৰমানে আপাৰ চাৰ্কিটত থাকিলে বায়াৰ নাথাকিবই কোনো। তলত থাকিলে আপাৰ ওপৰত কি ক'ব, ওপৰত গ'লে বায়াৰ থাকিব নে চেলাৰ থাকিব যদি আপাৰ চাৰ্কিট লাগে? আপাৰ চাৰ্কিট যদি লাগে, চেলাৰ থাকিব। চেলাৰ থাকিব আপাৰ চাৰ্কিটত গ'লে চেলাৰ থাকিব, তেতিয়া বায়াৰ নাথাকে নাথাকিব। আৰু লোৱাৰ চাৰ্কিটত লোৱাৰ চাৰ্কিটত থাকিব কি থাকিব, বায়াৰ থাকিব নে চেলাৰ থাকিব? বায়াৰ চেলাৰ নাথাকে। বায়াৰ থাকিব, লোৱাৰত চেলাৰ উম, নাথাকে, তাৰমানে বৰ কিনিব নাপায় আল্টিমেটলি। গতিকে আল্টিমেটলি এই দুটা অৱস্থাত চিম্পলি এইটোৱে ভাবি লওক, বায়াৰ থাকে নাথাকে পিছৰ কথা, আমাক ইমান দৰকাৰ নাই, বাট আমাক লাগে লোৱাৰ আৰু আপাৰত থাকিলে কি প্ৰব্লেম হ'ব পাৰে। গতিকে সেইদিনা সেই ষ্টকটোত আপোনাৰ ট্ৰেডিং বন্ধ বুলি ধৰক, ঠিক আছে? অলৰেডি সেইটো কথাই ইয়াতে লিখা আছে, আপোনালোকে চাব। নাই আৰু লোৱাৰ এবাৰ বুজাই দিলে ভাল হয়, ধৰিব পৰা নাই মই। চাৰ্কিট, আপাৰ চাৰ্কিট। চাওক, হয়। when a stock price and index move at a higher side but stop at a point and cannot rise in the day is known as upper circuit. এটা সময়ত suppose এটা stock 10 টকাত আছিলে, তাৰ চাৰ্কিট লাগি আছে suppose 12 টকাত, কিবা 5% suppose হৈ লৈছো, 12 টকা হোৱাৰ লগে লগে সেই ষ্টকটোত আপুনি আৰু বাই কৰিব নোৱাৰে, বন্ধ হৈ যাব ট্ৰেডিং। চেলিঙো কৰিব নোৱাৰিব, কাৰণ সেইটো টাইমত কিনা মানুহ নাথাকিব। গতিকে সেইদিনাৰ কাৰণে সেইটো ষ্টকৰ ট্ৰেডিং বন্ধ। গতিকে তেনেকুৱা মেক্সিমাম লিমিট দিয়াই থাকে, এইটো চেবি নিৰ্ধাৰণ কৰে। তলত লিখা আছে চাওক, 5%, 10%, 20%। চেম অপজিট যদি তলৰ ফালে যায় ষ্টক এটা, 12 টকাৰ পৰা চাপোজ তললৈকে গ'ল, সেইদিনা কিবা বেয়া নিউজ আছে ষ্টকটোৰ বিষয়ে, গতিকে সি 10 টকা হোৱাৰ লগে লগে যদি আপুনি সেইটো 5% বুলি ধৰে, তেতিয়াহ'লে তাত ট্ৰেডিং বন্ধ হৈ যাব। গতিকে সেইদিনা আপুনি সেই ষ্টকটোত একো কৰিব নোৱাৰে যেতিয়ালৈকে চাৰ্কিট নখোলে। যদি চাৰ্কিট অকণমান আপ ডাউন হয়, তেতিয়াহ'লে আপুনি বাই চেল কৰিব পাৰিব। ইয়াৰ ভিতৰত এটা টেকনিক আছে, আমাৰ চেনেলত এটা ভিডিঅ' আছে, পিছত শ্বেয়াৰ কৰি দিম, সেইটো চাই ল'ব। চাৰ্কিটতো কেতিয়াবা আপুনি ষ্টক কিনা বেচা কৰিব পাৰে, তাৰ এটা টেকনিক আমি অলৰেডি চেনেলত ভিডিঅ'ত দি থৈ দিছো, সেইটো পিছত কম। অ'কে, এতিয়া ডাঙৰ কথাটো হ'ল ইণ্ডেক্স, যিটো নিফটি বা বেংক নিফটি এইবোৰ কওঁ আমি, ইয়াতো কেতিয়াবা চাৰ্কিট লাগিছিল নে ইমান বছৰৰ ভিতৰত? কোনোবা যদি পুৰণা ইনভেষ্টৰ আছে ইয়াত, মানে ট্ৰেডিঙে বন্ধ হৈ গৈছিলে ইণ্ডেক্সত, ষ্টকত নহয়, পাৰ্টিকুলাৰ কোম্পানী এটাত নহয়, গোটেই ইণ্ডেক্সটোৱে বন্ধ হৈ গৈছিল নে কেতিয়াবা? গম পোৱা নাই 2008 শেষৰ লাইনটো চাওক, এই শ্লাইডখনত। ইকনমিক 2000 ক্ৰেছত নেকি? হা ইকনমিক ক্ৰেছ। Yes, 2008 মাৰ্কেট ক্ৰেছ হৈছিলে, সেইদিনা মাৰ্কেটে লোৱাৰ Lehman Brothers। yes। গতিকে তাত লোৱাৰ চাৰ্কিট লগাইছিল, লোৱাৰ চাৰ্কিট লাগিছিল মানে সেইদিনা আপুনি কোনো ষ্টকে বিক্ৰী বা চেল বা কিনা কোনো অপচন নাছিলে। গতিকে কিমান মানে ক্ৰেছ হ'ব লাগিব সেইদিনা চাব, ইণ্ডেক্সে চাৰ্কিটত লাগি গৈছিল। গতিকে এতিয়া এইবোৰ যে চাৰ্কিট ব্যৱস্থা কৰিছে, তাৰ লাভালাভ কি কাৰণে কৰিছে? আমাৰ কাৰণে কৰিছে, আমাৰ নিচিনা সৰু সুৰা ইনভেষ্টৰ। মানে এবনৰ্মেলি মানে দামটো নাবাঢ়ে বা এবনৰ্মেলি Yes, এবনৰ্মেল বিহেভিয়াৰ যেতিয়া দেখা পায়, চেবিয়ে এটা ৰুল বনাই দিছে যে ষ্টপ কৰিব লাগে, কাৰণ
কোনোবা ফলছলি এটা কোম্পানী যে কোনোবা কালি সুধিছিল অপাৰেটৰ কি, পিছত কম বাৰু অপাৰেটৰ কি, এই অপাৰেটৰে হয়তো এটা কোম্পানীত আৰু সেইদিনা কৈছিলে কোনোবা এটা কোম্পানী, সৰু কোম্পানী, পেনী কোম্পানী, যাৰ হয়তো ৱেবছাইটে নাই, যাৰ হয়তো বিল্ডিঙে নাই, একোৱেই নাই তাৰ, কিন্তু সি ষ্টক মাৰ্কেটত ৰাইজ কৰি আছে। গতিকে এনেকুৱা যদি কিবা ঘটনা গম পাই যায় সেবিয়ে তাক মনিটৰ কৰি থাকিব। মনিটৰ কৰা টাইমত তেখেতসকলে এনেদৰে চাৰ্কিট লগাই দিয়ে। কাৰণ একেলগে কেতিয়াবা যদি 20% বাঢ়ি যায় কোম্পানী এটাত, তেতিয়াহ'লে কোনোবা এটা ইনভেষ্টৰে যদি 10 লাখ টকা সোমাই দিছে, তাৰপিছত নেক্সট দিনা যদি 40% তলত গুচি আহে, তাততো অলমষ্ট 2 লাখ লছে হৈ গ'ল। গতিকে তেনেকুৱা চিটুৱেশ্যনৰ পৰা বাচিবৰ কাৰণে সেবিয়ে এইবোৰ চাৰ্কিটৰ ব্যৱস্থা কৰে, য'ত আমাৰ দৰে সৰু সুৰা ইনভেষ্টৰ বিলাক বাচিব পাৰো। আৰু সেইটোৱে মেইন কথা চাৰ্কিটৰ। জাষ্ট সেইটোৰ কাৰণে মই 2টা শ্লাইড আপোনালোকক দি দিছো। বাকী শ্লাইডখন পজ কৰি আপোনালোকে পঢ়ি ল'ব ডিটেইলছ কি হয়। অ'কে, চ' এই 2টা মেইনলি আপোনালোকে সদায় দেখা পাই যাব পেনী ষ্টকত। কিন্তু কেতিয়াবা আন এটা কণ্ডিশ্যন ইয়াৰ লগত আমি পিছত লাষ্টৰ ফালে কম, হয়তো ASM আৰু GSM বুলি 2টা লিষ্ট আছে, সেই 2টা সেবিৰে মনিটৰিং কৰা চিষ্টেম হয়। তেখেতসকলে কেতিয়াবা এনেদৰে যিটো বিহেভ কৰিব নালাগে তেনেকুৱা বিহেভ কৰিলে কোম্পানী এটাই ভলিউম চাপোজ সদায় 10,000 মানুহে কিনে, সেইদিনা চাপোজ 1 লাখ মানুহে কিনি দিলে, তেতিয়াহ'লে তেখেতসকলে কিছুমান কোম্পানীক 2খন লিষ্ট আছে ASM GSM, তেনেকুৱা লিষ্টত সোমাই দিয়ে। তাৰপৰা তাত সোমাই দিলে তেখেতসকলে সেই কোম্পানীটোত কোনে বাই কৰিছে, কোনে চেল কৰিছে, কিমান চেল কৰিছে, সকলো বস্তু মনিটৰ কৰি থাকে। আৰু তাৰ কিছুমান লিমিট আছে, ডিটেইলছ পিছত এদিন কৈ দিম, ইয়াতে আছে শ্লাইডত। অ'কে, ডিছক্লেমাৰ আকৌ কৈছো, মই কোনো সেবি ৰেজিষ্টাৰ এডভাইজৰ নহয়। গতিকে আপোনালোকে বেচা কিনা যিয়ে কৰে, তাৰ কিবা ষ্টকত যদি মই ভুলতো নাম লওঁ, সেইটো ষ্টক কিনি নিদিব, নিজে আপোনালোকে চাই ল'ব এই ষ্টকটো ভাল হয় নে নহয়। কিন্তু মই ইয়াতে আপোনালোকক শিকাই দিম যে ষ্টক এটা ভাল কেতিয়া কয়, বেয়া কেতিয়া কয়, শিকাই দিয়াৰ দায়িত্বটো মোৰ, কিন্তু কিনা বেচা কৰা ডিচিশ্যন আপোনাৰ। এতিয়া মেইন ফাণ্ডামেণ্টেল ষ্টাডি, যিটো আপোনালোকে হয়তো বহুতে ৱেইট কৰি আছে, মেইনলি যিসকল ইনভেষ্টৰ হ'ব বিচাৰিছে, যিসকল ট্ৰেডাৰ হ'ব বিচাৰিছে, তেখেতসকলে কোনো ফাণ্ডামেণ্টেল ষ্টাডি কৰি লাভ নাই। অনলি ট্ৰেডাৰ, যদি ইনভেষ্টমেণ্ট শিকিবৰ মনে নাই। ঠিক আছে, আগতেও কৈছো ফাণ্ডামেণ্টেল এনালাইচিছ মানে কি সূচাই, এদিন কৈছিলো প্ৰথমতে, কাৰোবাৰ মনত আছে যদি কওক প্লিজ। ফাণ্ডামেণ্টেল এনালাইচিছ মানে কি? কোম্পানীটোৱে কেনেকুৱা বিহেভ কৰিছে সেইটোৱে মানে ষ্টাডি কৰিব লাগে, আৰু সেইটোৱে বুজাই নেকি, মোৰ সেনেকুৱা লাগিছে। ফাণ্ডামেণ্টেল ষ্টাডি কিয় কৰো, কি উলিয়াবৰ কাৰণে আমি ফাণ্ডামেণ্টেল ষ্টাডি কৰো? কোম্পানীটো কিমান প্ৰফিট হৈছে, কিমান লছ হৈছে, তাৰ কিমান ডেফট আছে, কোনটো কোম্পানী প্ৰেডিকশ্যনৰ কাৰণে ৰাইট, কোনটো কোম্পানী আমি ষ্টক মাৰ্কেটত কিনিম? কৈছোৱে বহুত হাজাৰটা কোম্পানী আছে, কিন্তু গোটেইকেইটা কোম্পানী আমি পৰ্টফলিঅ'ত ৰাখি থম জানো? থব লাগিলে আমি অলৰেডি বহুত কৰোৰপতি অলৰেডি হ'ব লাগিব, তেতিয়াহে গোটেই ইণ্ডেক্সটোৱে কিনি থৈ দিম, গোটেই ষ্টকে কিনি থৈ দিম। কিন্তু আমাক কিছুমান ষ্টাডি কৰিব লাগিব, যিবোৰ ষ্টাডি কৰিলে আপুনি নিজে এটা ডিচিশ্যন ল'ব পাৰিব যে কোম্পানী এটা ভাল নে বেয়া, আৰু যদি ভাল হয় সেই কোম্পানীটো আপুনি চিলেক্ট কৰিব। আজি হাইলাইটত দিছিলো যে কোনবোৰ কোম্পানীত আমি চিলেক্ট কৰিম ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবৰ কাৰণে। গতিকে তাৰ বাবে আমি ফাণ্ডামেণ্টেল ষ্টাডি কৰো। আৰু টেকনিকেল যিসকলে ষ্টাডি কৰে, মেইনলি ট্ৰেডাৰ সকলে, তেখেতসকলে কি কৰে, কোনবোৰ ষ্টাডি নকৰে, কোনবোৰত তেখেতসকলে ইনভেষ্ট কৰিব ষ্টাডি নকৰে, কেতিয়া ইনভেষ্ট কৰিব, কেতিয়া ট্ৰেডিং কৰিব, কিমান প্ৰাইজত তেখেতসকলে সোমাব, কিমান প্ৰাইজত তেখেতসকলে ওলাই যাব, তাৰমানে ওলাই যাব মানে চেল কৰিব, কিমান প্ৰাইজত তেখেতসকলে বাই কৰিব, সেই কনচেপ্টটোক ক'ব টেকনিকেল ষ্টাডি। সেইটো পিছত কম আমি যেতিয়া ট্ৰেডিঙৰ ফালে যাম। কিন্তু নৰ্মেলি এই 2টা বুকিছ নলেজ, কিন্তু মই কি কৰো, মই ফাণ্ডামেণ্টেল আৰু টেকনিকেল 2টা মিক্স আপ কৰিহে ইনভেষ্ট কৰো। আপোনালোকে হয়তো জানে মই পিউৰ ট্ৰেডাৰ নহয়, কিন্তু পিউৰ ইনভেষ্টৰটো হয়ে, লগতে চুইং ট্ৰেড, পজিচনেল ট্ৰেড, আৰু যিকেইটা ট্ৰেড কৈছিলো ইণ্ট্ৰাডে আৰু FNOক বাদ দি বাকীকেইটা গোটেইকেইটা কৰো। আৰু ডেইলি মই ষ্টাডি কৰো মাৰ্কেট ক'ত যায় ক'ত ৰখে। গতিকে ডেইলি ষ্টাডি কৰো ক'ত যায় ক'ত ৰখে, মানে মই টেকনিকেল ষ্টাডি কৰো।
গতিকে টেকনিকেল আৰু ফাণ্ডামেণ্টেল দুটা লগ লগাই কেনেদৰে বেছি প্ৰফিট কৰিব পাৰি আপোনালোকে এই ৱৰ্কশ্বপটোত গম পাব। নৰ্মেলি যিসকলে ফাণ্ডামেণ্টেল শিকাব তাত টেকনিকেলৰ কথা নকয়ে, কিন্তু মই আপোনালোকক টেকনিকেল আৰু ফাণ্ডামেণ্টেল দুটা লগ লগাই কোম্পানী এটা কেনেদৰে চিলেক্ট কৰে সেইটোৱে ক'ম। আহিছো অলৰেডি এইখিনি আগত কৈছিলো, ফাণ্ডামেণ্টেল ষ্টাডি কৰিবৰ কাৰণে আপোনালোকে তিনিটা বস্তু ষ্টাডি কৰিব লাগিব। মেইনলি ইকনমিক এনালাইচিছ কৰিব লাগিব। অলৰেডি যোৱাকালি নে তাৰ আগত কৈছিলো, দুদিনে কৈছো, অকণমান ডিটেইলছ ইমান নাযাওঁ। ইণ্ডাষ্ট্ৰি এনালাইচিছ কৰিব লাগিব, ইণ্ডাষ্ট্ৰিটো কেনেদৰে গ্ৰ' কৰিছে, ইণ্ডাষ্ট্ৰিত কি কি কোম্পানী আছে, আৰু কোম্পানীটো পাৰফেক্টলি কোনটো কোম্পানীত আপুনি টকা ভৰাব সেইটো কৰিব লাগিব। আল্টিমেটলি যদি আমি ব্ৰড কেটেগৰীত ক'ব যাওঁ, এতিয়া ষ্টক মাৰ্কেটত যদি আপুনি ইনভেষ্ট কৰিব আহিছে, প্ৰথমতে কি কৰিব চাব আপোনালোকে যে ইণ্ডিয়াত এতিয়া ইকনমি কেনেকুৱা চলি আছে, সেইটো প্ৰথমটো। বা ইউএছত কেনেদৰে ইকনমি চলি আছে, বা গোটেই ৱৰ্ল্ডত ইকনমি কি চলি আছে। যদি ৰিচিশ্যন আছে তেতিয়াহ'লে মাৰ্কেট তলত থাকিব, আৰু হয়তো তাতকৈ আৰু তলত যাব পাৰে, আপুনি ৰখি যাব পাৰে যদি ৰিচিশ্যন হোৱাৰ চান্স আছে। অলৰেডি আপোনালোকে গম পায় দুবছৰমান আগতে ইউএছত ৰিচিশ্যন হোৱাৰ কথা আছিল, কিন্তু নহ'ল। আমি তেতিয়া ভিডিঅ'ত কৈছিলো, আমাৰ চেনেলত চাব, যে আমি হয়তো বিলিভ নকৰো যে ৰিচিশ্যন আহিব, কাৰণ আমি যিবোৰ ডাটা পাইছিলো তাত কোনো তেনেদৰে চিন দেখা নাছিলো ৰিচিশ্যন হোৱাৰ, আৰু সেইটোৱে হ'ল ৰিচিশ্যনটো নহ'লে এতিয়া ৰেট কাটটো হয়তো হ'বলৈ ওলাইছে। ৰেট বঢ়াইছিল মাজতে, ৰেট কিয় বঢ়াই যোৱাকালি হয়তো ক'ব পাহৰি গলো। ৰেট এইকাৰণে বঢ়াই ইণ্টাৰেষ্ট ৰেট, যে ইনফ্লেশ্যন যদি বাঢ়ি যায় তাক কণ্ট্ৰল কৰিবলৈকে এটা অস্ত্ৰ হিচাপে RBI হওক, ফেডে হওক, আমেৰিকাৰ যিটো ৰিজাৰ্ভ বেংক আছে, তেখেতসকলে ৰেট ইনক্ৰিজ কৰে, টকাৰ সুতৰ পৰিমাণ বঢ়ায়। সুতৰ পৰিমাণ বঢ়ালে মানুহৰ বাইং কেপাচিটিটো কমি যায়, কাৰণ দামী বহুত টকা কি কয় সুদ দি পেলাই বেংকৰ পৰা লোনো নলয়, ঘৰো নলয়। গতিকে সেইটো টাইমত ঘৰ লোৱা বন্ধ হৈ যাব, বা ডাঙৰ ডাঙৰ বস্তু কিবা গাড়ী লোৱা বন্ধ হৈ যাব। আপোনালোকে ৰখি আছে হয়তো সুদ কমালৈকে, কোনোবা MBFC যিবোৰ ফাইনেন্স কৰে তেখেতসকলে সুদ কমোৱালৈকে আপোনালোকে গাড়ীৰ কাৰণে ৰখি আছে হয়তো, কাৰণ এতিয়া ইণ্টাৰেষ্ট ৰেট বহুত বেছি আছে, আৰু 2 বছৰ পিছত হয়তো ইণ্টাৰেষ্ট কমি যাব। গতিকে আল্টিমেটলি গোটেই ৱৰ্ল্ডৰ ইকনমিটো চাই লৈছো। ইকনমিটো যদি ঠিকে আছে তেতিয়াহ'লে নেক্সট লাইনটোত আহিম, আমি কোনটো ছেক্টৰত ইনভেষ্ট কৰিম। ছেক্টৰটো বহুত আছে, এতিয়া কোনটো ছেক্টৰে ভাল কৰি আছে বা ফিউচাৰত কোনটো ছেক্টৰে ভাল কৰিব। ছেক্টৰ মানে এটা এক্সাম্পল যদি লওঁ, আইটি ছেক্টৰে এতিয়া কি কৰি আছে বা ফিউচাৰত কি কৰিব। নেক্সট ইণ্ডাষ্ট্ৰি যদি কওঁ, বেংকিং ছেক্টৰে কি কৰি আছে বা কি কৰিব ফিউচাৰত। গতিকে আমি এই দুটা অলৰেডি ষ্টাডি কৰিলো, ইকনমি প্লাছ ইণ্ডাষ্ট্ৰি। থাৰ্ড, এই দুটা যদি ঠিকে আছে, এটা কোম্পানী আমি ইয়াৰ পৰা ভাবি থৈছো যে ইকনমি ঠিক আছে, গতিকে মই এতিয়া ইনভেষ্ট কৰিম। এতিয়া ইণ্ডাষ্ট্ৰিত সোমাই গলো, ইণ্ডাষ্ট্ৰিৰ কোনোবা এটা কোম্পানী বাকী কেইটা কোম্পানীতকৈ ভাল কৰি আছে বা ফিউচাৰত কৰিব, গতিকে মই এইটো ঠিকে ৰাখিছো। এতিয়া ভিতৰত গলো, এতিয়া সেই কোম্পানীটোৱে কি কাম কৰি আছে, সেই কোম্পানীটো এনালাইচিছ কৰিম। এতিয়া যদি সেই কোম্পানীটো ঠিকে থাকে কৰি আছে, তেতিয়াহ'লে মই সেই কোম্পানীটোত ইনভেষ্ট কৰা ষ্টাৰ্ট কৰি দিম। বুজি পাইছে এই তিনিটা লাইনৰ কথা, কি কি ষ্টাডি কৰিব লাগে। প্ৰথমতে গোটেই ৱৰ্ল্ডৰ কথা, ইণ্ডিয়াৰ কথা, অসমৰ কথা, ইকনমি কেনেদৰে কি হৈ আছে। তাৰপিছতে কোনোবা এটা ছেক্টৰ বাছি ল'ব, যিটো ছেক্টৰত কোম্পানী আছে, বহুত কোম্পানী থাকিব, সেইকেইটা কোম্পানীৰ কোনটো ভাল কোম্পানী আপুনি বাচিব, আৰু সেই কোম্পানীটোৱে কি বিজনেছ কৰি আছে, সেইটো হ'ল কোম্পানী এনালাইচিছ। অলৰেডি ক'লো, এইকেইটা স্কিপ কৰিব পাৰিম। আই থিংক মই অলৰেডি সেইখনতে কৈ দিলো গোটেই। চাব পাৰে গ্ৰোথ ৰেট, নেশ্যনেল ইনকাম, ইনফ্লেশ্যন, ইণ্ডাষ্ট্ৰি কি কৰি আছে, কোম্পানী কি কৰি আছে। অ'কে, নাও আপোনালোকৰ যদি গ্ৰ' এপে হওক, এডজেলনে হওক, জিঅ'দাই হওক, যিয়ে নহওক, এটা যদি আপুনি কোম্পানী খুলি লয়, তাত তলত যাব দেখা পাব ফাণ্ডামেণ্টেল এনালাইচিছ। ফাণ্ডামেণ্টেল কেনেদৰে কি হয় কোম্পানীটোৰ, তাৰ প্ৰথমটোৱে দেখা পাব মাৰ্কেট কেপ। কাৰোবাৰ যদি আছে মোবাইলত খুলি চাওকচোন, এটা কোম্পানী খোলক, এপটো খোলক, পিছত আমি অবভিয়াছলি দেখাম, নিজে মই এপ খুলি দেখাম, সেইকাৰণে কৈছিলো এঞ্জেলন মই খুলিম বুলি। খুলিছে, যিকোনো এটা কোম্পানী খোলক, খুলি তলত চাব, যদি গ্ৰ' আছে তো প্ৰথমতে দেখা পাব ফাণ্ডামেণ্টেলৰ প্ৰথমটোৱে হ'ল মাৰ্কেট কেপ,
MCAP অলৰেডি অলপ আগতে কৈ আছিলো মাৰ্কেট কেপ কি হয় এতিয়া মাৰ্কেট কেপ হ'ল টোটেল ভেলু অফ দা কোম্পানী কোম্পানীটোৰ ভেলু কিমান টোটেল আপোনাক যদি সোধো মই আপোনাৰ সম্পত্তি কিমান আপোনাৰ হাতত মানে কিমান টকা পইচা আছে যদি টকা পইচাৰ ক্ষেত্ৰত যাওঁ তেতিয়াহ'লে সেইটো হ'ব আপোনাৰ মাৰ্কেট কেপ ওকে সো কোম্পানীৰ হাতত কিমান টকা পইচা আছে কিমান ভেলু আছে কোম্পানীটোৰ সেইটোৱে হ'ল মাৰ্কেট কেপ অলপ আগতে কৈছিলো ভোডাফোন ইয়েছ বেংক 66,000 crore সেইটো হ'ল তেখেতসকলৰ মাৰ্কেট কেপ তেখেতসকলৰ ইমান পইচাৰে তেখেতসকলে কোম্পানী এটা খুলিছিলে ঠিক আছে বা ইমান পইচা এতিয়াও তেখেতসকলৰ আছে কেনেদৰে মাৰ্কেট কেপ খোলে তলত দেখা পাব মাৰ্কেট কেপ কেনেদৰে চাই 10 লাখ যদি ABC কোম্পানীৰ শ্বেয়াৰ্ছ আছে ঠিক আছে আৰু এটা শ্বেয়াৰৰ দাম যদি 500 টকা চলি আছে তাৰমানে নাম্বাৰ অফ শ্বেয়াৰ সেইদিনা কৈছো ষ্টক আৰু কি শ্বেয়াৰ হয় TCS এটা কি হয় শ্বেয়াৰ নে ষ্টক Please answer. TCS is a stock. TCS suppose 10 লাখ শ্বেয়াৰ আছে ঠিক আছে আৰু TCS দাম suppose এটা শ্বেয়াৰৰ দাম 500 টকা তেতিয়াহ'লে মাৰ্কেট কেপ কিমান হ'ব TCS তলত চাওক মাল্টিপ্লিকেশ্যন ফৰ্মুলাটো 50 crore 10 lakhs into 500 that is number of share into price per share সেইটোৱে হ'ল আপোনাৰ মাৰ্কেট কেপ আপোনালোকৰ হাতত কপি চপি আছে যদি লিখি ল'ব শ্লাইড নাপায় কিন্তু বিনামূলীয়াত আৰু কাৰোবাক যদি শ্লাইড লাগে পে কৰিব লাগিব গতিকে কপি বা পেন লগত ৰাখি ল'ব কাৰোবাক যদি ফৰ্মুলাবোৰ লাগে তেতিয়া হয়তো হাফ এন আৱাৰ অকল ফৰ্মুলাই চলিব ওকে নাম্বাৰ অফ শ্বেয়াৰ ইনটু প্ৰাইচ পাৰ শ্বেয়াৰ এইটোকে ক'ব মাৰ্কেট কেপ আৰু সেইটো মাৰ্কেট কেপ মানে কি হয় কোম্পানী এটা টোটেল ভেলু এইটো চাইয়ে কোম্পানীটো লাৰ্জ কেপ স্মল কেপ নে মিড কেপ নৰ্মেলি আমি কওঁ যদিও সেবিৰ ৰুল আছে 1 to 100 লাৰ্জ কেপ কিন্তু 1 to 100 লাৰ্জ কেপ হলো সেইকেইটা কিন্তু এই টোটেল ভেলু অফ দা ষ্টক বেছিয়ে হয় কাৰণ সেইকেইটা লাৰ্জ কেপে হয় তাৰ মাৰ্কেট কেপিটেলাইজেশ্যন বহুত বেছি ফৰ এক্সাম্পল যদি আপোনালোকে ৰিলায়েন্স চাই HDFC চাই ICICI বেংক চাই TCS চাই ইনফোসিস চাই এইবোৰ লাৰ্জ কেপৰ ভিতৰত পৰে আৰু এইকেইটা নিফটিৰ একোটা পাৰ্ট হয় আৰু এইকেইটা মাৰ্কেট কেপ বহুত বেছি আপোনালোকে এপটো খুলি চাব তাৰ ভেলু অবভিয়াছলি হিউজ নাম্বাৰ অফ ভেলু আছে আৰু নাম্বাৰ অফ শ্বেয়াৰো বহুত আছে গতিকে এইকেইটা হ'ল একোটা লাৰ্জ কেপ কোম্পানী আৰু তাৰ মাৰ্কেট কেপিটেলাইজেশ্যন বা মাৰ্কেট কেপ বেছি বুজি পাইছে ওকে নেক্সট আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু সেইটো হ'ল PE ৰেচিঅ আৰু ইণ্ডাষ্ট্ৰি PE ৰেচিঅ PE ৰেচিঅ কি বস্তু কিয় চাব লাগে কোনোবা ক'ব নেকি কোনোবা ক'ব PE ৰেচিঅ কিয় চাব লাগে এটা কোম্পানী আৰু কি খুচাই PE ৰেচিঅৰ পৰা কি গম পায় ওকে সাপোজ আৰ্নিং আপুনি হা হা মানে আৰ্নিংটো সিহঁতৰ প্ৰাইচ পইণ্টত সিহঁতে কিমান আৰ্ন কৰি আছে ওকে ঠিক আছে বাৰু সিম্পলি মানে ক'ব গ'লে ষ্টক প্ৰাইচ হিচাপে উম মানে ষ্টকৰ প্ৰাইচ হিচাপে আৰু মানে কোম্পানী যেনেকে পাৰফৰ্ম কৰিছে সেইটো মানে কি হয় নে নহয় জাষ্টিফাই কৰে নাই সেই বস্তুটো চাগে Yes. For example, আপোনালোকে সেই দুখন বজাৰ আকৌ গৈছো মই ফেন্সি বজাৰ আৰু পল্টন বজাৰ এনে নৰ্মেলি আপোনালোকে ক'ব নেকি কোনখন বজাৰ দাম বেছি বস্তুৰ একেটা বস্তু যদি মই ফেন্সিটো কিনো পল্টনতো কিনো বহুত বছৰ যোৱাই নাই মোৰ অৱশ্যে ক'ব নেকি কোনখনত নৰ্মেলি বেছি দাম একেই হয় দাম অলমোষ্ট একে নেকি পল্টনত অলপ বেছি নেকি পল্টনত অলপ বেছি হ'ব পল্টনত অলপ বেছি নেকি পল্টনৰ বেছি হ'ব বিকজ ফেন্সিত সেয়া হোলচেল খিনি আছে ন সেইখিনি কমত হয় অলপ কমত পোৱা যায় Okay, ঠিক আছে ফেন্সিত অলপ কমত হ'ব পল্টনত তাৰমানে বেছি হয় মই এতিয়া আপেল কিনিব গৈছো চেন্ট্ৰেল মলত বহুত বেছি ওকে 1 কিলো আপেল কিনিব গৈছো ঠিক আছে আপেল কিহৰ ভিতৰত পৰে ফ্ৰুটছৰ ভিতৰত পৰে মনত ৰাখিব এইটো ইণ্ডাষ্ট্ৰি ধৰি লওক আপেল এটা ফ্ৰুটছ হয়
গোটেই ইণ্ডাষ্ট্ৰিটো কি হ'ব ফ্ৰুটছ বুলি ধৰিম আমি আপেল এটা ফল হয় গতিকে আপেল কিনিব গৈছো মই পল্টন বজাৰত আৰু পলাশে গৈছে ফেঞ্চি বজাৰত কিনিব ঠিক আছে চব যদি আপেল এটা 1 কিলোৰ দাম পল্টন বজাৰত 100 টকা কৈছে যদি ফেঞ্চি বজাৰত আপোনালোকৰ মতে কম হয় তাতে কি ক'ব 80 বা 90 বা যিয়ে নহওক তাৰ তলত ক'ব 90 rupees ক'ব ঠিক আছে আপুনি এতিয়া মই একেলগে মই ফোন কৰি আছো পলাশ আৰু মই কাৰণ কিবা পিকনিক বা ক'ৰবাত যাম ঠিক আছে তো এতিয়া মই পল্টন বজাৰৰ পৰা কিনিম নে পলাশক কিনিব দিম ফেঞ্চি বজাৰৰ পৰা আপেলটো ফেঞ্চিৰ পৰা কিনিব দিয়া হ'ব ফেঞ্চিৰ পৰা কিনিব দিয়া হ'ব কিয় ডিফেন্সিভ তাৰমানে প্ৰাইচটো কম মই আছে যে। চাইছো ভেলুৱেশ্যন যি আপেল খালে একে সোৱাদ ঠিক আছে একে ঠাইতে হয়তো আহিছে একে ঠাইৰ পৰা আহিছে সেই আপেলটোত মই 10 টকা কিয় বেছি দিম কাৰণ মই সেই একেই আপেল একে টাইমতে কম প্ৰাইজত পাই আছো গতিকে ঠিক তেনেকে কোম্পানী এটা চিলেক্ট কৰোতে অলৰেডি কৈছো ইণ্ডাষ্ট্ৰি চাব লাগে ইণ্ডাষ্ট্ৰিৰ ভিতৰত যেতিয়া আপোনালোকে সোমাই যাব সেই ইণ্ডাষ্ট্ৰিত যিবোৰ কোম্পানী আছে সেই গোটেই কেইটা কোম্পানীৰ আপুনি পি ৰেচিঅ কম্পেয়াৰ কৰিব এতিয়া আপোনালোকে ভিডিঅ' যদি চাই মই অলমষ্ট উইকত 3-4টা ভিডিঅ' দিওঁৱে কম্পেৰিজন ভিডিঅ' এই কোম্পানীটোৰ লগত এই কোম্পানীটো কম্পেয়াৰ কৰিব লাগে গোটেই ভিডিঅ'বোৰ চাব গম পাই যাব তাতে কি কৰো মই এটা ইণ্ডাষ্ট্ৰিৰ দুটা কোম্পানী লওঁ ফৰ এক্সাম্পল আকৌ কৈছো দেই মই কোম্পানীবোৰৰ নাম লৈ আছো যদিও মোৰ ৰিকমেণ্ডেশ্যন এটাও নাই আপোনালোকে বেচা কিনা এইবোৰ কোম্পানী নকৰিব নিজৰ মতে ডিচিশ্যন ল'ব এক্সাম্পল দিছো টিচিএছ আৰু ইনফোচিছ দুটা কি ইণ্ডাষ্ট্ৰিৰ কোম্পানী মই আইটিৰ পাৰ্চন গতিকে আইটিৰ কথাই বেছিকৈ কৈ থকা গৈছিল গতিকে বেলেগ কোনোবা যদি আছে অকণমান প্ৰব্লেম পাব পাৰে বেলেগ কোম্পানীৰ নাম মনতে নাহে টিচিএছ আৰু Chemical ইনফোচিছ group. আইটি ইণ্ডাষ্ট্ৰি ৰাইট চ' আপোনালোকৰ যদি মোবাইলত খোলা আছে চাব পাৰে তাত পি ৰেচিঅ' টিচিএছৰ কিমান ইনফোচিছৰ কিমান পিছত অবভিয়াছলি আমি দেখামেই গতিকে এই দুটা কোম্পানী একে কোম্পানী আৰু যদি ভাবে দুটা কোম্পানী একে কাম কৰে আপেলটো যেনেদৰে একে হোৱাত তেতিয়াহ'লে যিটো কোম্পানীৰ পি ৰেচিঅ' কম আছে সেই কোম্পানীটো আপোনালোকে ভাল কোম্পানী বুলি কিনিব পাৰে মই কৈছিলো যে কোনটো কিনিব পাৰে সেইটোৱে শিকাম কিন্তু কোম্পানীটোৰ নাম মই কোৱা নাই আপোনালোকে নিজে চাই ল'ব যে পি ৰেচিঅ' সেই ইণ্ডাষ্ট্ৰিটো কিন্তু আকৌ এটা বস্তু চাব লাগিব দুটা কোম্পানী লাৰ্জ কেপ হয় নে স্মল কেপ হয় নে মিড কেপ হয় যদি মাৰ্কেট কেপৰ ডিফাৰেঞ্চ আছে তেতিয়াহ'লে আকৌ বেলেগ পেৰামিটাৰ লগাব লাগিব যদি লাৰ্জ কেপ দুটা চাওঁ লাৰ্জ কেপ দুটাই যদি লাৰ্জ কেপৰ কোম্পানী হয় যাৰ মাৰ্কেট বহুত বেছি থাকে তেতিয়াহ'লে সেই কোম্পানী দুটা যিটোৰ পি কম সেই কোম্পানীটো মোৰ হিচাপত সেই টাইমত একচুৱেলি কিনা টাইম যদি ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে ট্ৰেডিঙৰ কথা এতিয়া নাহিব ইয়াতে পাহৰি যাওক কোনোবা যদি ট্ৰেডাৰ আছে এতিয়া যেতিয়া টেকনিকেল আহিব তেতিয়া আপোনালোকৰ পৰা ময়ো হয়তো শিকিম ঠিক আছে এতিয়া যিমান যি কথা কৈ আছো ইনভেষ্টমেণ্টৰ কথা কৈ আছো এই ফাণ্ডামেণ্টেল ষ্টাডিত যদিও মই টেকনিকেল মাজত সোমাম বুলি কৈছো পিছত ৰাইট বুজি পাইছে কি কৈছো পি ৰেচিঅ' কি বস্তু কিয় লাগে এতিয়া আহিছো ফৰ্মুলাটো কি একচুৱেলি মাৰ্কেট ভেলু পাৰ শ্বেয়াৰ তাৰমানে পাৰ শ্বেয়াৰৰ যিটো প্ৰাইচ চলি থাকে তাক ডিভাইড কৰিব লাগে আৰ্নিং পাৰ শ্বেয়াৰ এটা শ্বেয়াৰত কিমান টকা আৰ্ন হয় সেইটোকে কয় ইপিএছ পিছৰ শ্লাইডত দেখা পাব আমি তো সেইটোৰে যদি মাৰ্কেট প্ৰাইচটোক ডিভাইড কৰে তাত পি ৰেচিঅ' ওলাই আহে আমি কোনো এইবিলাক কেলকুলেশ্যন কৰিব দৰকাৰ নাই কাৰণ আমাৰ হাতত ব্ৰকাৰৰ এপবোৰ আছে তেখেতসকলে অলৰেডি কেলকুলেট কৰি উলিয়াই থৈছে কিন্তু যিটো ইয়াতে লিখা নাছিলে সেইটোহে ইম্পৰ্টেণ্ট সেইটো কি ক'লো মই পি ৰেচিঅ'টো কম হ'ব লাগে যদি একে ইণ্ডাষ্ট্ৰিৰ দুটা কোম্পানীৰ লগত আমি কম্পেয়াৰ কৰো আৰু ৰাইট চাইডে কি লিখিছো মই ইণ্ডাষ্ট্ৰি পিই মানে কি হয় এতিয়াতো বুজি পাইছে চাগে ক'ব পাৰিব কোনোবাই শ্লাইডত লিখা আছে কওকচোন মই পানী একটু খাই লওঁ মানে এটা পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰিৰ কোনটো পি মানে এটা হেল্ডি ৰেঞ্জৰ পি কি হয় এইটো চাগে মানে পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰি আইটি কোম্পানী যিবোৰ কোম্পানী আছে সেই কোম্পানীবোৰৰ প্লাছ কৰি যিমানটা কোম্পানী আছে যদি ডিভাইড কৰি দিওঁ এভাৰেজ ওলাই যাব সেই এভাৰেজটোহে সেই ইণ্ডাষ্ট্ৰিটোৰ পি ইণ্ডাষ্ট্ৰি পি বুলি কয় ঠিক আছে যিমান সেই একে টাইপৰ কোম্পানী আছে সেইবিলাকৰ লগ লগাই এভাৰেজ উলিয়াব এভাৰেজটো
উলিয়াই যিটো পাব সেইটোৱে হ'ব সেই ইণ্ডাষ্ট্ৰিটোৰ পি। গতিকে এই দুটা কম্পেয়াৰ কৰিব লাগিব। এতিয়া পি ৰেচিঅ' কম হ'ল ঠিকে আছে, কিন্তু সেই ইণ্ডাষ্ট্ৰিটোৰ পি কিমান? সেই ইণ্ডাষ্ট্ৰি পি এতিয়া চাপ'জ 100, তাৰমানে এভাৰেজ সেই ইণ্ডাষ্ট্ৰিটোত 100 টকা দিবলৈকে মানুহে ৰেডি আছে। আপেলটো যেনেকে মই ৰেডি আছিলো 100 টকা দিব ৰেডি আছিলো, গতিকে গৈছিলো পল্টন বজাৰলৈকে ঠিকে, কিন্তু মই গম পালো সেইটো টাইমত ফেঞ্চি বজাৰত 90 দি আছে, গতিকে মই ফেঞ্চি বজাৰৰ পৰা লৈ ললো। গতিকে মই 100 টকা দিব ৰেডি আছো, কিন্তু ইণ্ডাষ্ট্ৰিটোত যদি ইণ্ডাষ্ট্ৰিটোৰ পি 100 হয়, তেতিয়াহ'লে আপোনাৰ ষ্টকটোৰ পি কিমান হোৱাটো ভাবে? কম হলে ভাল হয় নে বেছি ভাল হলে ভাল হয়? কম হলে ভাল কম হয়। হলে ভাল হয়। অকে, 100 টকাৰ তলত হলে তাৰমানে আপুনি সস্তাত পাই আছে, কম হয় টকা কোম্পানীটো পাই আছে সেই সময়ত, ভেলুৱেশ্যন কম বুলি ক'ম তাক। তাৰমানে আপুনি এতিয়া ৰাইট টাইম কিনা সেই কোম্পানীটো। গতিকে এই দুটা মই সেইকাৰণে একেখন শ্লাইডতে দিছো, দুটাই কম্পেৰিজন কৰিহে এটা কোম্পানী চিলেক্ট কৰিব লাগিব। ইয়াৰ লগতে আৰু কিবা কিবি আছে, পিছত যদি আকৌ কেতিয়াবা ৱৰ্কশ্বপ লওঁ তেতিয়া ইয়াতকৈ বেছি ওপৰলৈকে যাম, সেইটো আকৌ হাই লেভেলত। নেক্সট এতিয়া কৈ দিলে আকৌ বেছি কনফিউজন হৈ যাব, ঠিক আছে? চ' এভাৰেজ পি ৰেচিঅ' ফৰ দা ইণ্ডাষ্ট্ৰিক কয় ইণ্ডাষ্ট্ৰি পি, আৰু পি ৰেচিঅ' ফৰ্মুলা হ'ল মাৰ্কেট প্ৰাইচ ডিভাইডেড বাই আৰ্নিং। পি ৰেচিঅ' কি কৰে? ভেলুৱেশ্যন উলিয়াই কোম্পানীটো আপুনি কোম্পানীটোৰ শ্বেয়াৰ আপুনি কমত পাই আছে নে বেছি দামত আছে, আৰু সেইটো ডিচাইড কৰিব লাগিব ইণ্ডাষ্ট্ৰি পিৰ লগত। ইণ্ডাষ্ট্ৰি পি কম আছে, যদি তাতকৈ কম হ'ব আপোনাৰ কোম্পানীটো, তেতিয়াহ'লে আপুনি বাই কৰিব পাৰে। ইণ্ডাষ্ট্ৰি পি যদি বেছি আছে আৰু তাতকৈ যদি বেছি পি ৰেচিঅ' আছে সেই কোম্পানীটো, আপোনালোকে জানে আদানী কোম্পানীবোৰ আগত ভিডিঅ' বনাইছিলো, আদানী কোম্পানীৰ ভেলুৱেশ্যন বহুত বেছি আছিল। তেখেতসকলে যিটো ভেলুৱেশ্যনত বস্তু বিক্ৰী কৰি আছে, আৰু 20 বছৰ পিছত, এতিয়া নহয়, এই যেতিয়া হিডেনবাৰ্গৰ সেই কথাটো আহিছিলে, তাৰ 20 বছৰ পিছতো সেই প্ৰাইজত সেই কোম্পানীটো একচুৱেল ইনভেষ্টৰে নিকিনে, ইমান বেছি ভেলুৱেশ্যনত তেখেতসকলে বস্তু চেল কৰি আছিলে। জাষ্ট এটা এক্সাম্পল। তেনেদৰে এতিয়া বহুত কোম্পানী আছে, নাইকা চাব পাৰে, নাইকাৰো ভেলুৱেশ্যন বহুত বেছি। নাইকা জানে নহয়, চচমেটিক যে বিক্ৰী কৰে, তেখেতসকলৰ ভেলুৱেশ্যন বহুত বেছি, পি বহুত বেছি। ইণ্ডাষ্ট্ৰি পি হয়তো বহুত কম, তাতকৈ বহুত বেছি দামত বিক্ৰী কৰি আছে। কিন্তু পি ৰেচিঅ' কম বুলিয়ে যে এটা কোম্পানী ভাল হ'ব সেইটো কথা নহয়। এইখিনিতে এটা ডায়লগ দিব লাগিব। এই যে ৰাহুল গান্ধীয়ে তাইক কেইদিনমান আগলৈকে এটা মিমছ বনাই আছিল, কিবা আলু আৰু কিবা কিবি। চ' আলু যদি আপোনালোকে সোণাৰ দামত কিনিব যায়, হ'বনে? নহয় আলু কিনিব যায় সোণাৰ দাম দিবনে? নিদিও। আৰু সোণ আলুৰ দামত পাবনে? নাপায়। নাপায়। গতিকে পি যদিও বহুত কম পৰি আছে, আপোনালোকে দেখা পাব এতিয়া, হয়তো সেইকাৰণে কৈ দিছো, নেক্সট ৱৰ্কশ্বপটো মিছ নকৰিব, আকৌ এটা কৰিম নেক্সট লেভেলৰ কাৰণে। যিসকলে এই ৱৰ্কশ্বপটো কৰিছে তাত নেক্সট লেভেল এনেকুৱা টাইপৰ এটা আৱাস পাব, দেখাত যিটো সেইটো নহয় একচুৱেলি। এতিয়া গোটেই বুকিছ নলেজ কৈ আছো, তাৰপিছত ফুললি একচুৱেলি কি হয় সেইটো কম। চ' ইয়াত এইটোত কৈ দিছো বাৰু মই, এইটো ৰেচিঅ'ত যদি কোম্পানী এটা ডিমাণ্ডেই নাই, ফৰ এক্সাম্পল টিভি কোম্পানী এটা, সেই পুৰণা টিভি, ব্লেক এণ্ড হোৱাইট টিভি, তাৰ পি বেছি হ'ব নে কম হ'ব? সেই ইণ্ডাষ্ট্ৰিত, টিভি ইণ্ডাষ্ট্ৰিত কম হ'ব। কম হ'ব, কিন্তু আপুনি কিনিবনে সেই কোম্পানীটো? নিকিনো। কিয় নিকিনে? ভেলু নাই না, এতিয়া ডিমাণ্ড নাই। ডিমাণ্ড নাই, গতিকে তাৰ পি ঠিকে আছে, কম আছে। গতিকে তাৰ কিন্তু বিজনেছ যিটো কৰি আছে সেই বিজনেছটো ফিউচাৰ একো নাই, আৰু এতিয়াও নাই, এতিয়াও চলি থকা নাই, ফিউচাৰটো একো নাই। গতিকে তেনেদৰে কম থকা পি কোম্পানী হলেও আপোনালোকে কিনিব নোৱাৰে, আৰু সেইকাৰণে হয়তো মোক মাজে মাজে আপোনালোকৰ হেল্প লাগিব পাৰে, ঠিক আছে? পি আপোনালোকে তাত চাই দেখা পাব ঠিকে আছে, কম আছে, কিন্তু একচুৱেলি সেইটো পি ঠিক হয় নে নহয় সেইটো এক্সপিৰিয়েঞ্চ কিছুদিন হোৱাৰ পিছতে আপোনালোকে গম পাব। অকে, আহিছো নেক্সট। কুৱেশ্যন আছিলে স্যাৰ, এই ইণ্ডাষ্ট্ৰি পিটো স্যাৰ এই ব্ৰকাৰ এপত দেখা ডাইৰেক্টলি না নিজে এইটো কেলকুলেট কৰিব লাগিব? তাৰ কাৰণে প্ৰেক্টিকেলৰ ইণ্ডাষ্ট্ৰি পি এইটো স্যাৰ। আৰু দুটা ক্লাছ বা এটা ক্লাছ প্ৰেক্টিকেল যেতিয়া কৰাম তাত দেখাম। মই এটা ৱেবছাইট দেখাম যিটো ৱেবছাইটত চব বস্তু পাব, আৰু সেইটো মোৰ ফালৰ পৰা গিফ্ট। Okay, sir.
ঠিক আছে, যিটো ব্ৰকাৰ এপেও নিদিয়ে আপোনালোকক সেইটো মোৰ ফালৰ পৰা গিফ্ট দি আছো ফ্ৰী, গোটেই ৱৰ্কশ্বপটো ফ্ৰী, লগতে সেইটো ফ্ৰী, কিন্তু পেইড অনলি আপোনালোকে যদি কাৰোবাক সঁচাকৈ শ্লাইড লাগে তেতিয়াহ'লে পে কৰিব লাগিব, ঠিক আছে, বাকী চব ফ্ৰী ৱৰ্কশ্বপটো। অকে, নেক্সট আহিছো ইপিএছ। ইপিএছ কি হয়? আৰ্নিং পাৰ শ্বেয়াৰ, তাৰমানে এটা শ্বেয়াৰৰ কাৰণে আপুনি কিমান টকা দিবলৈকে ৰেডি আছে, তাৰমানে এটা আপেল কিনিবলৈকে আপুনি কিমান টকা এতিয়া দিব ৰেডি আছে কোম্পানীটোক, আপেল কোম্পানী বা আপেল বেপাৰীটোক, ঠিক আছে, এটা কোম্পানীৰ শ্বেয়াৰ আপুনি এইটো সময়ত কিমান টকা তাক দিব, আৰ্নিং পাৰ শ্বেয়াৰ বা সেই এটা শ্বেয়াৰৰ পৰা কিমান টকা কোম্পানী আৰ্নিং কৰি আছে সেইটোকে কয় ইপিএছ। গতিকে কোম্পানীটো যদি এটা শ্বেয়াৰৰ পৰা বেছি আৰ্নিং কৰি আছে তেতিয়াহ'লে কোম্পানীৰ প্ৰফিট বাঢ়িব বেছি, আৰু এটা শ্বেয়াৰৰ পৰা যদি কোম্পানীৰ প্ৰফিট কমি আছে, এটাৰ পৰা কমিলে 1000ৰ পৰা আৰু বেছি কমিব, লাখৰ পৰা আৰু বেছি কমিব, গতিকে পাৰ শ্বেয়াৰত কিমান আৰ্নিং কোম্পানীয়ে কৰে সেইটোক কয় ইপিএছ। ইপিএছ চোৱাৰো বহুত টেকনিক আছে, কিন্তু দেখাত যদিও ফৰ্মুলাটো এইটো হয়, ফৰ্মুলা কি হয়, নেট ইনকাম, কোম্পানীটোৰ নেট ইনকাম যিমান কৰে, ইনকাম মানেতো গম পায় আপোনালোকে, আপোনাৰ ইনকাম কিমান বুলি সুধিলে ক'ৰ পৰা কিমান টকা আনে মানে আৰু ঘৰত, ঠিক আছে, তো তাৰ পৰা প্ৰিফাৰ্ড ডিভিডেণ্ড মানে কি পিছত কম, জাষ্ট ইয়াতে কৈ দিছো, কোম্পানীৰ প্ৰফিট হলে তাৰ পৰা কিছু টকা আপোনালোকৰ বেংকৰ একাউণ্টত সোমাই দিয়ে, কোৱাৰ্টাৰলিও দিব পাৰে, 6 মান্থত দিব পাৰে, 1 ইয়াৰতো দিব পাৰে, সেইটো মাইনাছ যদি কৰে কোম্পানীৰ যিটো প্ৰফিট আপোনালোকক দি দিয়ে ডিভিডেণ্ড হিচাপে, ইনকামৰ পৰা যদি মাইনাছ কৰে, আৰু সেই ৰিজাল্টটোক যদি আপুনি এটা পিৰিয়ডৰ ভিতৰত 3 মাহতে হওক 1 বছৰতে হওক, নাম্বাৰ অফ আউটষ্টেণ্ডিং শ্বেয়াৰ, কিমানটা শ্বেয়াৰ আছে কোম্পানীটোৰ, সেই নাম্বাৰ অফ আউটষ্টেণ্ডিং শ্বেয়াৰ যদি ডিভাইড কৰে ইপিএছ ওলাই আহিব। আকৌ কৈছো ইপিএছ কেলকুলেট কৰিব লাগে আপোনালোকৰ একো দৰকাৰ নাই, কাৰণ ব্ৰকাৰ এপে অলৰেডি উলিয়াই থৈছে, কিন্তু ইপিএছ কি বস্তু, ইপিএছ তাৰমানে ভাল, বেছি হলে ভাল নে কম হলে ভাল, সেইটোৱে দৰকাৰ আপোনালোকক, ইপিএছ বেছি হলে ভাল নে কম হলে ভাল। প্লেজিং মানে কি হয়? প্লেজিং কৰাৰ মাজে আছে অলৰেডি বনোৱা, মই কৈছো না এটা ঠিক আছে টাৰ্মত ছাৰ। থাকিলে, এটা বেছি টাৰ্মত হলে ভাল হ'ব থাকিলে নেকি? নাই, হা হা, ইপিএছ বেছি হলে ভাল হ'ব নেকি? নৰ্মেলি বেছি হলে ভাল, কিন্তু ইপিএছ বেছি দেখা পালে কোম্পানী এটা যে সঁচাকৈ ইপিএছ বেছি সেইটো নহয়, তাৰ কাৰণে যদি এতিয়াই জানিব বিচাৰিছে নেক্সট ৱৰ্কশ্বপলৈকে নৰাখে, তেতিয়াহ'লে আমাৰ চেনেলত এটা ভিডিঅ' আছে ইপিএছৰ ওপৰত, চাই ল'ব 2-3 মিনিটৰ, তাত ডিটেইলছ ইপিএছ একচুৱেলি কি হয় গম পাই যাব, যে ইপিএছ বেছি হলে আৰু কি কি বস্তু চাব লাগে, জাষ্ট ইয়াতে কৈ দিছো, কাৰণ ইয়াতে মোৰ টাইম অলৰেডি 1 ঘন্টা হবলে হ'ল, বহুত বেছি টাইম লৈ আছো, উপায়ো নাই, গতিকে বেছি ডিটেইলছত যাব নোৱাৰো এইটোত, কাৰণ 7 দিনে অলৰেডি 4 দিন খতমে হ'ব এতিয়া, গতিকে যদি 10 লাখ কি আছে ইনকাম হয় কোনোবা এটা কোম্পানীৰ, ঠিক আছে, তেখেতসকলে যদি 2 লাখ ডিভিডেণ্ড দিওঁতে যদি খৰচ কৰে তেতিয়াহ'লে কি হ'ব, আৰু ডিভিডেণ্ড দিয়ে যদি কি হ'ব, লাষ্টৰ ফৰ্মুলাটো চাওক, 10 লাখ মাইনাছ কি এইটো 2 লাখ, 2 লাখটো ক'ৰ পৰা আহিলে, 2 লাখ নে 20 লাখ, 2 lakhsটো ইহঁতে ডিভিডেণ্ড দিলে ন? 2 crore, okay, 10 into 2 ডিভিডেণ্ড দি খেদালে, ঠিক আছে, গতিকে ইনকাম আছিল কিমান 10, এইটো প্ৰথমটো ইনকামৰ পৰা সেইটো মাইনাছ কৰি টোটেল নাম্বাৰ অফ শ্বেয়াৰ যদি এই তলতটো হয়, তেতিয়াহ'লে এটা শ্বেয়াৰৰ দাম ইপিএছ হ'ব 2 rupees পাৰ শ্বেয়াৰ, তাৰমানে এইটো ইপিএছ কেলকুলেশ্যন, ঠিক আছে, এটা শ্বেয়াৰৰ ইপিএছ কেলকুলেট এনেদৰে হ'ব, বাট আপোনালোকে এইটো দৰকাৰ নাই, জাষ্ট চিম্পলি জানিব লাগে যে ইপিএছ ভাল হলে নৰ্মেলি ভাল। নেক্সট বুক ভেলু, বুক ভেলু কি হয়, বুক মানে কি, আপোনালোকে হিচাপ ৰাখে নে ঘৰত, খৰচ ক'ত কি হ'ল, বা মান্থলি কিমান টকা আহিলে কিমান গ'ল, কোনোবাই ৰাখেনে, কোনোবা যদি ঘৰ চলায় ইয়াতে, ঘৰ চলোৱা মানুহ নাই কোনো, ফেমিলি চলোৱা, মুখতে ৰাখা যায় কিন্তু লিখা নাযায়। অকে, এই যদি লিখি থলে হয় সেইটোকে ক'ব বুক ভেলু, ঠিক আছে, কিমান টকা আপুনি ইনকাম কৰি ঘৰত আনিলে, অৰ্গেনাইজেশ্যন নেট ৱৰ্থ একৰ্ডিং টু ইজ বেলেঞ্চ শ্বীট, ঠিক আছে, খৰচ চৰচ কৰি উঠি আপোনাৰ বুকত যিমান টকা থাকি গ'ল সেইটোৱে হ'ল বুক ভেলু, কোম্পানীটোৰ এতিয়া বুক ভেলু চাব লাগিব, কাৰণ কোম্পানীটোৰ
খৰচ কৰি উঠি কোম্পানীটোৰ হাতত কিবা পইচা থাকিল নে নাই কোম্পানীৰ গ্ৰোথ কৰিবৰ কাৰণে, যদি গ্ৰোথ কৰিবৰ কাৰণে একো নাই, মাইনাছ বুক ভেলু হৈ যায়, তেতিয়াহ'লে বা নিগেটিভ কেছ ফ্ল' পিছত কৈ আছো, তেতিয়াহ'লে কোম্পানীটো ভাল নহ'ব। ঠিক আছে, তলত কি লিখা আছে, এটা যদি মেচিনাৰী কষ্ট 2 লাখ হয়, ঠিক আছে, তাৰ পৰা যদি আমি মেচিন, আপোনালোকে জানেনে মেচিন এটা কিনি আজি যদি কিনি আনো 2 লাখ টকাত, কালি যদি বিক্ৰী কৰিব খোজো কিমান টকা পাম? 2 লাখ পাম নে? নাপাওঁ স্যাৰ। ভেলু নাই, ভেলু Value কমি কমি যায়। আহিব। ডিপ্ৰিচিয়েশ্যন বুলি কয়, কমি যায়। গতিকে যদি কোম্পানীটো মেচিনাৰী এটা যদি কিনিছিল 2 লাখ টকা, 50,000 টকা যদি কমি গ'ল, তেতিয়াহ'লে তাৰ বুক ভেলু কিমান থাকিব? 1.5 লাখ। তাৰমানে খৰচটো মাইনাছ, তাৰমানে নষ্ট হৈ যোৱা বস্তুটো মাইনাছ হৈ যাব। ঠিক আছে, আৰু সেইটো লিখা থাকিব বুক কোম্পানীটোৰ বুকত, গতিকে সেইকাৰণে বুক ভেলু বুলি কয়। ৰাইট চাইডে আহক, পিবি ৰেচিঅ'। পিবি মানে প্ৰাইচ টু বুক, প্ৰাইচ টু বুক ৰেচিঅ'। যেনেকে পি ৰেচিঅ' চাইছিলো আমি, আন এটা বস্তু ইয়াতে পাব, প্ৰাইচ টু বুক ৰেচিঅ'। ঠিক আছে, আৰু এইটো কেনেদৰে উলিয়াই? দ্য ভেলু অফ দ্য কোম্পানীজ টোটেল এছেটছ মাইনাছ ইটছ লাইবিলিটিজ। লাইবিলিটিজ মানে কি? খৰচ। গাড়ী এখন লাইবিলিটিজ নে এছেট? লাইবিলিটি। ওকে, তো আপোনাৰ যদি এছেট যি আছে, পইচা আছিল, সাপোজ আপুনি এখন গাড়ী কিনি দিলে, কোম্পানী এটা গাড়ী কিনিলে, গতিকে নিজৰ যিটো ভেলু আছিলে এই বুক ভেলুৰ পৰা মাইনাছ হৈ যাব। ঠিক আছে, আৰু এই বস্তুটোৰ এটা ৰেচিঅ' ওলাই, খৰচ কিমান কৰিছে, এছেট কিমান আছে, আৰু সেই ৰেচিঅ'টোকে কয় পিবি ৰেচিঅ'। গতিকে এইটো কি হ'ব? ভাল হ'লে ভাল, বেছি হ'লে ভাল নে কম হ'লে ভাল? কম হ'লে ভাল। পিবি ৰেচিঅ'। তলত চাওক, এই কোম্পানী ইজ ট্ৰেডিং এট 100 পাৰ শ্বেয়াৰ এণ্ড ইজ বুক ভেলু পাৰ শ্বেয়াৰ ইজ 50 rupees। গতিকে তাৰ কিমান হ'ব তাৰ ৰেচিঅ'টো? ৰেচিঅ' 100 আৰু 50। ঠিক আছে, আল্টিমেটলি তলৰ লাষ্ট লাইনটো চাওক, ইনভেষ্টৰ্ছ আৰ পেইং 2 rupees for every one of the company's book value। তাৰমানে এইটো 2:1 ৰেচিঅ' বুলি ক'ব, কাৰণ 100 আছিল আৰু এফালে 50, কাটি কৰি 2:1 হৈ থাকিব নে? গতিকে এইটো এটা ৰেচিঅ', 2:1 ৰেচিঅ'ত কোম্পানীটোৰ ফাণ্ডামেণ্টেল চলি আছে। গতিকে পিবি ৰেচিঅ' হ'ল এটা বুক ভেলুৰ পৰা ওলোৱা এটা ৰেচিঅ'। ঠিক আছে, নেক্সট, ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড। শুনিছেনে নাম কেতিয়াবা? ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড। আৰু আন এটা হ'ল একেই বস্তু, কিন্তু মেইনলি আৰু চিতকৈ আৰু ই বেছি চাব লাগে। আৰু ই হ'ল ৰিটাৰ্ণ অন ইকুইটি। কোম্পানীৰ যিমান ইকুইটি আছে, ইকুইটি মানে কি এতিয়া? আপোনালোকে ক'ব নেকি ইকুইটি মানে? শ্বেয়াৰ। ওকে, ইকুইটি মানে গোটেইকেইটা শ্বেয়াৰ লগ লাগি যিমান পইচা, সেইটো আল্টিমেটলি টোটেল পইচাটো, কোম্পানীটোৰ ভেলুটো সেইটো হ'ল ৰিটাৰ্ণ অন ইকুইটি। প্ৰত্যেক সেই ইকুইটি যিমানটা আছে সেইকেইটাৰ পৰা লগ লাগি যিটো ইনকাম আহিব, ৰিটাৰ্ণ অন ইকুইটি, সেইটোকে কয় ROE। আৰু এইটো প্ৰফিট বুজায়। যদি ROE বেছি হয়, তেতিয়াহ'লে কোম্পানীটোৰ প্ৰফিট বেছি হৈ আছে, আৰু তেনেকুৱা কোম্পানী আমাক লাগে। বুজি পাইছে? যদি ROE বেছি হয়, তেতিয়াহ'লে আমাক তেনেকুৱা কোম্পানী চিলেক্ট কৰাটো দৰকাৰ আমাৰ কাৰণে। আৰু এইটো কেনেদৰে চাব? আকৌ সেই একে কম্পেয়াৰ কৰিব লাগিব। দুটা কোম্পানী একে চেক্টৰৰ যদি লয়, TCS আৰু যদি ইনফোচিছ আকৌ লওঁ, তেতিয়াহ'লে ইনফোচিছৰ ROE বেছি নে TCSৰ ROE বেছি? যদি ইনফোচিছৰ ROE বেছি, তেতিয়াহ'লে আপুনি সেইটো টাইমত ইনফোচিছ ROE ক্ষেত্ৰত, প্ৰফিটেবলৰ ক্ষেত্ৰত, প্ৰফিটেবিলিটিৰ ক্ষেত্ৰত ইনফোচিছ চিলেক্ট কৰিব। আৰু যদি TCSৰ বেছি, তেতিয়াহ'লে TCS চিলেক্ট কৰিব। ঠিক আছে, বাট ROCE মানে কি? ৰাইট চাইডে ফৰ্মুলা আছে, ইবিট বাই কেপিটেল এমপ্লয়ড। ইবিট কি আকৌ? ইবিটা হ'ল এই টেক্স এইবোৰ দিয়াৰ পিছত যিটো ভেলু থাকি যায়, সেই ভেলুটোক যদি আমি কেপিটেল কিমান ইউজ কৰিছো সেইটোৱে ডিভাইড কৰো, তেতিয়াহ'লে ROCE পাম।
এতিয়া ROE আৰু ROC ডিফাৰেন্স কি? মই কৈছো এই হেৰিটো অকণমান প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ কিছু পৰিমাণে বৰিঙো লাগিব, টাফো হ'ব। সেইকাৰণে ভিডিঅ' যেতিয়া নকৰিলোৱে আজি, যিসকলেতো মিছ কৰিলেতো গ'লেই, পিছত আকৌ সুধি ল'ব কিবা ডাউট থাকিলে। অ'কে, এতিয়া কথাটো হ'ল তলৰ ছেকেণ্ড পেৰাগ্ৰাফ লেফ্ট চাইডত চাব পাৰে। ROC work well when comparing the performance of the company in capital expensive sector. Capital expensive sector, যাৰ কেপিটেল কি হয় বেছি। আৰু ফৰ এক্সাম্পল টেলিকম কি হয় বহুত টকা লাগে আৰু ভালো থাকে তাতে, ঠিক আছে। গতিকে ROC consider debt and other liability as well. যেতিয়া আমি ROC কেলকুলেট কৰিম তেতিয়া ডেটটো লগত সোমাই যাব, কিন্তু ROE কেলকুলেট কৰোঁতে ডেটটো মাইনাছ হৈ যাব। এইটোৱে ডিফাৰেন্স। গতিকে ROE বেছি চোৱাটো ভাল নে ROC বেছি চোৱাটো বেছি ভাল? কোম্পানী এটা ভাল বেয়া চাবলৈকে। হা হা ROCE টো চোৱা বেছি ভাল হ'ব নেকি স্যাৰ? ROCE থাকিলে কিন্তু ধাৰো থাকিব কোম্পানীটো। সেইটো স্যাৰ ROE চোৱা মানে ধাৰৰ খিনি গম নাপাম ন, সেই ধাৰ খিনিও গম পাম তেতিয়া। অ'কে, ধাৰটো বেলেগকৈ একচুৱেলি দেখা পাবই কিমান আছে, কিন্তু ROCতকৈ Okay. যদি ROE আপোনালোকে চাই তেতিয়াহ'লে একচুৱেলি কোম্পানীটোৰ গ্ৰোথ কিমান হৈছে বেছি ভালকৈ জানিব। গতিকে ROE মোৰ হিচাপত ROCতকৈ বেছি ভাল এটা পেৰামিটাৰ। গতিকে ROCE আপোনালোকে ইমান নাচালেও কথা নাই, কিন্তু ROE ভালদৰে চাব, কাৰণ ROE টো যদি ভাল হয় তাত কোনো ডাউট নাই, মানে একচুৱেলি কোম্পানীটো সঁচাকৈ প্ৰফিট কৰি আছে, ঠিক আছে। কিন্তু ROCE কি কৰিব, তাত কোম্পানীটো বহুত ধাৰো লোৱা থাকিব, সেইটো একচুৱেলি তাৰ লগত প্লাছ হৈ যায়। গতিকে ROCE-তকৈ ROE এটা ভাল পেৰামিটাৰ। ৰিটাৰ্ণ অন ইকুইটি ৰাইট চাইডে ডেফিনেশ্যন লিখা ডিফাৰেন্স লিখা আছে। ৰিটাৰ্ণ অন ইকুইটি অলৰেডি কৈছোৱে, হাউ মাছ ৰিটাৰ্ণ শ্বেয়াৰহোল্ডাৰ are earning for every rupees they have invested in a company. তেতিয়া যে কৈছিলো, তাৰমানে এটা কোম্পানীৰ শ্বেয়াৰ কিনিবলৈকে, এটা শ্বেয়াৰ কিনিবলৈকে এজন মানুহে কিমান টকা দিবলৈকে ৰেডি আছে, সেইটোৱে হ'ল ROE, ঠিক আছে। ইট ইণ্ডিকেটছ ফাইনেন্সিয়েল হেল্থ, তাৰমানে যদি ROE ভাল হয় তেতিয়াহ'লে ফাইনেন্সিয়েল হেল্থ সেই কোম্পানীটো ভাল হ'ব, ইফিচিয়েণ্ট হ'ব আৰু কোম্পানীটো প্ৰফিটেবল হ'ব। আৰু উলিয়াই কেনেকে, নেট ইনকাম ডিভাইডেড বাই টোটেল নাম্বাৰ অফ শ্বেয়াৰ হোল্ডাৰ্ছ ইকুইটি। যিমান শ্বেয়াৰ হোল্ডাৰ শ্বেয়াৰ দিয়া থাকে গোটেইবিলাক লগ লগাই আৰু নেট ইনকামক যদি ডিভাইড কৰো তেতিয়াহ'লে ROE ওলাই আহিব, ঠিক আছে। তলত লিখা আছে কি হয়, হোৱাট ইজ আৰ্ন থ্ৰু এ ইয়াৰ, এটা ইয়াৰত যিমান টকা ইনকাম কৰিব তাৰ পৰা মাইনাছ কৰিব কোনটো, কষ্ট এণ্ড এক্সপেন্স। ইয়াতে ধাৰ নাই, দেখিছেনে, ধাৰ মাইনাছ ইয়াতে নকৰে বাৰু, কিন্তু তাৰ কিমান বেলেগ বিলাক কষ্ট খৰচ হৈছে, তাৰ কিবা বস্তু কিনিছে, এমপ্লয়ীক দিছে, এইবিলাক বা এক্সপেন্স আৰু খোৱা লোৱাত হৈছে, এইবোৰ গোটেইবিলাক মাইনাছ কৰাৰ পিছত যিটো থাকি যাব সেইটো হ'ব আপোনাৰ নেট ইনকাম। আৰু নেট ইনকামে হ'ল এইটো ROE উলিয়াবৰ কাৰণে ব্যৱহাৰ কৰা এটা পেৰামিটাৰ, নেট ইনকাম ডিভাইডেড বাই শ্বেয়াৰ হোল্ডাৰ ইকুইটি। লাষ্ট লাইনটো চাব পাৰি, হায়াৰ ROE ratio means that the company is using its investor money more efficiently to enhance corporate performance. তাৰমানে যদি হায়াৰ ROE হয় তাৰমানে সেই কোম্পানীটোক আমি ট্ৰাষ্ট কৰিব পাৰো। ফৰ এক্সাম্পল সেইদিনাও দিছিলো, যদি মোক 10,000 টকা কোনোবাই দিয়ে আৰু আপোনালোকৰ যিসকলে নতুনকৈ কোনোবাই শিকি আছে তেওঁক 10,000 টকা দিব কয়, তেতিয়াহ'লে কাক দিব, প্ৰথমতে কাক ট্ৰাষ্ট কৰিব, অবভিয়াছলি মোক কৰিব, কাৰণ মোক এক্সপাৰ্ট বুলি ভাবে, যদিও হয় বা নহয় আপোনালোকে পিছত গম পাব। গতিকে ইনভেষ্টৰে পইচা কোম্পানীক দিব, কোম্পানীক কেতিয়া পইচা দিব, যদি কোম্পানীটোৰ ROE ভাল হয় তেতিয়া গম পাব যে কোম্পানীটোৱে প্ৰফিট আনিব পাৰিব, আৰু প্ৰফিট আনিব পাৰিলে আমাকো পইচা দিব পাৰিব। গতিকে ROE এটা ইম্পৰ্টেণ্ট পেৰামিটাৰ ইন দা ফাণ্ডামেণ্টেল এনালাইচিছ, ঠিক আছে, বুজি পাইছে? ডাউট আছে কিবা? ROC ডিফাৰেন্স টু Sir, কেপিটেল এইটোৰ কনসিডাৰ অনলি শ্বেয়াৰহোল্ডাৰ এক্সাম্পল আছে কেপিটেল। নেকি? হা এক্সাম্পল ইয়াত নাই এইটো বাৰু, কিবা এক্সাম্পল আছে নেকি উইথ নাম্বাৰছ? নাম্বাৰছ আই থিংক হ'ব স্যাৰ, পিছত চাই ল'ম। পিছত বুজাই দিম।
right side of definition, second definition to চাওক, it's consider only shareholder capital employed. Capital কিমান ইউজ কৰিছে সেইটো হ'ল ROE, আৰু it's consider total capital employed including debt. Simply মই কৈ দিছো, suppose আপুনি 10 লাখ টকা আনিছে এটা কোম্পানী বিজনেছ কৰিবৰ কাৰণে, ঠিক আছে, আৰু সেইটো আপোনাৰ নিজা পইচা, বুজি পাইছে? ঠিকি হেল্ল', 10 লাখ টকা আপোনাৰ কোম্পানীৰ কাৰণে আনিছে, কোম্পানীৰ পইচা সদায় কোম্পানী ৰকে আপোনাৰ নহয়, যেতিয়া কোম্পানীত লগাই দিলে পইচাটো আপোনাৰ পইচা নহয়, কিন্তু সেইটো সদায় কোম্পানীত। আৰু মেইনলি যিবোৰ কোম্পানী শ্বেয়াৰত লিষ্টিং আছে, 1 টকাও খৰচ কৰিব নোৱাৰে, ইধাৰ ঘৰৰ ৱাইফক দিব নোৱাৰে 10 টকা দিওঁ বুলি কয়, ঠিক আছে, কাৰণ চব এইবিলাক দেখাব লাগিব চেবি ক'ত কিমান টকা খৰচ হৈছে। ৱাইফক দিয়াৰ নামত যদি দেখাই দিয়ে, নেক্সট দিনা শ্বেয়াৰ হোল্ডাৰ চব বিক্ৰী কৰি গুচি যাব, ঠিক আছে। 10 লাখ টকা যদি আপুনি আনিছে, সেইটো পইচা আপোনাৰ নিজৰ ইনকামৰ পইচা আছিল, আপুনি ধাৰ লোৱা নাই কিন্তু, ঠিক আছে। আৰু তাৰ ওপৰত আপুনি ROE কেলকুলেট কৰিছে, সেইটো হ'ল আপোনাৰ কেপিটেল এমপ্লয়ড, আপোনাৰ ইমান টকা কেপিটেল আপুনি কোম্পানীটোত ইউজ কৰিছে, তাৰ পৰা আপুনি প্ৰফিট পাইছে, প্ৰফিটটো ভালো হৈছে আপোনাৰ, চাপোজ ROE যদি ভাল হয়, ঠিক আছে। সেম একেই কথা ৰাইট চাইডে, 8 লাখ টকা কাৰোবাৰ এটাৰ পইচা নিজা পইচা আছে, আৰু সি 2 লাখ টকা বেলেগৰ পৰা ধাৰত আনিছে, আনি 10 লাখ টকা বনাইছে, ঠিক আছে। এতিয়া কোম্পানীটোৰ মূলধনটো সেই 10 লাখ টকাই হ'ল, কিন্তু তাৰ নিজা পইচা নেকি 10 লাখ টকা? ঠিকি নহয় নাই স্যার। তাৰ নিজা নহয়, 2 লাখ টকা বেলেগৰ, 2 লাখ টকা বেলেগৰ পৰা ধাৰত আনিছে, ধাৰত আনিলে কি কৰিব লাগিব সি? সাধাৰণতে সুদ তাৰতো দিব লাগিব মাটিখিনি নে? আকৌ ঘূৰাই দিব লাগিব তাৰ। ইণ্টাৰেষ্ট দিব লাগিব। ঘূৰাই দিব লাগিব। সুদো দিব লাগিব, সুদাও দিব লাগিব, গোটেই কাৰবাৰ বিলাক আছে। আৰু সি চাপোজ তেতিয়া ROE বেছিয়ে দেখাই থৈ দিছে বাৰু, কিন্তু তেতিয়াহ'লে ROE চাব লাগিব না ROC চাব লাগিব? এতিয়া তাৰ বিজনেছ ভালে হ'ল, ROE। তাত ভাল আছে গোটেই একমাহত, সি বিজনেছ ঠিকে কৰিছে, ইয়াতকৈ ভাল বিজনেছ কৰি আছে চাপোজ, কিন্তু তাত ধাৰ আছে, ধাৰৰ কাৰণে সি কিন্তু আকৌ এক্সট্ৰাকৈ কিবা কিবি দি থাকিব লাগিব, আৰু তাৰ কেপিটেলো ৰিটাৰ্ণ দিব লাগিব। গতিকে এই ক্ষেত্ৰত মোৰ হিচাপত ROE চালে ROEC নাচালেও হয়। বুজি পালে এতিয়া এক্সাম্পল? স্যার এতিয়া বুজি পালো স্যার, ROE ভাল, মানে মই উল্টা ভাবি আছিলো। ওকে, ঠিক আছে। ক্লিয়াৰ হ'ল স্যার। নেক্সট, ডেট টু ইকুইটি ৰেচিঅ'। টাইম আছে কিমান? ডেট টু ইকুইটি 20 টো হ'ল। ৰেচিঅ' তাৰমানে ধাৰৰ লগত ইকুইটি ৰেচিঅ', ইকুইটি কিমান আছে আৰু ধাৰ কিমান আছে, কোম্পানীটোৰ এটা ৰেচিঅ' উলিয়াই লাষ্ট। আজি আকৌ এক্সাম্পল দিব পৰা নাছিলো, গতিকে এইটোৱে দিলো। কি লিখা আছে কোনোবাই মাতি দিব নেকি? At your code according to your group. মানে কি? মানে কথাটো হ'ল আপোনাৰ আপুনি যিমান আয় কৰিব সেই হিচাপত চাই কিনে ব্যয় কৰিব লাগিব। আই চাই ব্যয়, ৰাইট? যদি আপোনাৰ বেছি হৈ যায়, আই চাই ব্যয়, সেইটো অসমীয়াত কয়। গতিকে আই চাই ব্যয় কৰাটোকে ক'ব ডেট টু ইকুইটি। যদি ডেট টু ইকুইটি কি হয়, বেছি হৈ যায়, তাৰমানে ধাৰ যদি বেছি হয়, নিজৰ এই আগৰ এক্সাম্পলটো এতিয়া যে দিছিলো, নিজৰ পইচাতকৈ যদি ধাৰ লৈ বেছি পইচা লৈ বিজনেছ কৰিছে, তেতিয়াহ'লে কোম্পানীটো ইনভেষ্ট নকৰো আমি। ডেট টু ইকুইটি ৰেচিঅ' যদি বেছি হৈ যায়, তেতিয়াহ'লে আমি সেই কোম্পানীটো এভইড কৰিম, যদি সেই চেক্টৰৰ বেলেগ কিবা ভাল কোম্পানী আছে যাৰ ডেট টু ইকুইটি কম থাকে। বুজি পালে? ডি ৰেচিঅ' কেলকুলেট কৰা টোটেল লাইবিলিটি ডিভাইডেড বাই শ্বেয়াৰ হোল্ডাৰ ইকুইটি, তাৰমানে টোটেল এছেটটো যিটো আছে সেই এছেটটোৰে টোটেল লাইবিলিটিজ খৰচটো যদি ডিভাইড কৰো, সেই কোম্পানীটোৰ এটা ৰেচিঅ' ওলাই যাব, সেইটোৱে হয় ডেট টু ইকুইটি। গতিকে আই চাই ব্যয় আমিও কৰিব লাগে, আপোনালোকেও কৰিব লাগে, সেইকাৰণে যা তা খৰচ কৰিব নালাগে। যা তা খৰচ নকৰিলেহে আপোনাৰ হাতত পইচা থাকিব, তেতিয়াহে ইনভেষ্ট কৰিব পাৰিব, তেতিয়াহে ষ্টক মাৰ্কেট সেইকাৰণে লাভ হ'ব, নহ'লে একো কাম নাই। আৰু ষ্টক মাৰ্কেটত চবতকৈ প্ৰব্লেমটো এইটোৱে, পইচা নাই। ইনভেষ্টমেণ্টটো শিকিলো ঠিকেই, কিন্তু ইনভেষ্ট কৰিবৰ কাৰণে পইচা নাই। আফচোচ মোৰ এইটোৱে সদায়, ঠিক আছে। তাৰমানে হ'ল কথাটো যে আজি আপুনি এটা শ্বেয়াৰ দেখা পাইছে, চব ঠিকে আছে, ফাণ্ডামেণ্টেল ষ্টাডি কৰিলে, টেকনিকেল কৰিলে, কিবা কিবি কৰিলে, কিন্তু অলৰেডি আপুনি যিকেইটা পইচা আছিলে ভৰাই থৈ দিলে, গতিকে কিনিব পাবনে? নোৱাৰে। গতিকে আফচোচ সদায় থাকিব। শ্বেয়াৰ মাৰ্কেটত অহা মানুহ সদায় আফচোচ থাকে।
সেইজন মানে মোতকৈ ভালকৈ গম পাব মোৰ লগত যিকেইটা কথা পাতি থাকে যে এইটো শ্বেয়াৰ ভাল বুলি কওঁ হয়তো তেখেতসকলে কিনিব নোৱাৰে কাৰণ হাতত পইচা নাই। গতিকে এইটো আফচোচ কৰি লাভ নাই। সদায় ইনকাম বেছি কৰিবলৈকে যত্ন কৰক, যিটো ৰেগুলাৰ ইনকাম থাকে, তেতিয়াহে ষ্টক মাৰ্কেটৰ পৰা পইচা আহিব। সেইবুলি ট্ৰেডিং কৰি পইচা আনিব মোৰ হিচাপত নোযোৱাই ভাল। তেতিয়াহ'লে আকৌ হয়তো যিখিনি পইচা আছে সেইখিনিও যাব পাৰে। যদি নাজানে আৰু যদি এক্সপাৰ্ট হয়, এক্সপাৰ্ট কেতিয়া হ'ব? অলৰেডি ষ্টক মাৰ্কেটত যিবোৰ বস্তু আছে চাব লাগিব, কেইদিনমান লাগিব, কেইবছৰমান লাগিব, তাৰপিছত এক্সপাৰ্ট হ'ব আৰু তেতিয়াহে ষ্টক মাৰ্কেটত যাব। ঠিক আছে, ডেট টু ইকুইটি ৰেচিঅ' এনি ডাউট? এইটো কি হ'ব লাগে? কম হ'ব লাগে নে বেছি হ'ব লাগে? ডেট টু ইকুইটি ধাৰ বেছি থাকিব লাগে নে কম থাকিব লাগে? সেইটোৱে চিম্পল কথা। ধাৰ কম থাকিব লাগে। কম থাকিব লাগে। এই যি এতিয়া আহিছো এইবিলাক বস্তু ক'ত গম পাব এতিয়া? এই ধাৰ আছে, কিবা মাৰ্কেট কেপিটেল কিমান কিমান টকা হ'ল প্ৰফিট, এইবোৰ হ'ব কোম্পানীবোৰে কোৱাৰ্টাৰলি একোটা ফাইনেন্সিয়েল ষ্টেটমেণ্ট সেবিক দিব লাগে আৰু সেবিয়ে সেইবোৰ ব্ৰকাৰক দিয়ে, ব্ৰকাৰে সেইবিলাক ব্ৰকাৰ এপত দিয়ে আৰু কোম্পানীৰ ৱেবছাইটতো দিয়ে অবভিয়াছলি। তাত কিছুমান বস্তু লিখা থাকে যিবোৰ বস্তু আমি আজি পঢ়ি আছো আৰু সেইবোৰ বস্তু চালে আপুনি গম পাব যে কোম্পানী এটাৰ প্ৰফিট হৈছে নে নাই। ফৰ এক্সাম্পল তাত কি থাকিব? বেলেঞ্চ শ্বীট থাকিব। বেলেঞ্চ শ্বীট মানে গম পাইছে কিমান খৰচ হ'ল, কিমান আহিল, কিমান গ'ল। ইনকাম ষ্টেটমেণ্ট, কিমান ইনকাম হ'ল, কেছ ফ্ল' ষ্টেটমেণ্ট, এইবিলাক ডিটেইলছ পিছত কৈ আছো। এই গোটেইবোৰ কোৱাৰ্টাৰলি দিয়ে। কোৱাৰ্টাৰ কি কি কোৱাৰ্টাৰ আছে? জাষ্ট ষ্টাৰ্ট হৈছে এটা কোৱাৰ্টাৰ। 2024 কোৱাৰ্টাৰ জাষ্ট ষ্টাৰ্ট হৈছে। আজি কিমান তাৰিখ? এপ্ৰিলৰ 3 তাৰিখ, হয়নে? 1 তাৰিখৰ পৰা কোৱাৰ্টাৰ 24 কোৱাৰ্টাৰ জাষ্ট ষ্টাৰ্ট হৈছে। মাৰ্চ 31st জাষ্ট কোৱাৰ্টাৰ শেষ হৈছে। আৰু 5-6 দিন পিছত যদি আপোনালোকে ভিডিঅ' চাই মোৰ চেনেলত, তেতিয়াহ'লে দেখা পাব যে মই কম কাৰোবাৰ এই কোম্পানীটোৰ ৰিজাল্ট ভাল হৈছে। ৰিজাল্ট ভাল হৈছে মানে কোৱাৰ্টাৰ ৰিজাল্ট, তাৰমানে কোম্পানীটো প্ৰফিট কৰিছে, লছ কৰিছে বা কিবা কৰিছে। এই কোম্পানীটোৰ ৰিজাল্ট বেয়া হৈছে, তাৰমানে কোম্পানীটো হয়তো ইনকাম কৰিব পৰা নাই। আৰু এইবোৰ বস্তু আগৰ কোৱাৰ্টাৰটোৰ লগত কম্পেয়াৰ কৰে। আৰু যদি ইয়াৰলি চাওঁ তেতিয়াহ'লে আগৰ ইয়াৰটোৰ লগত কম্পেয়াৰ কৰিম। মানে 2023 কোৱাৰ্টাৰ মানে 2023 মাৰ্চৰ কোৱাৰ্টাৰৰ লগত আমি 2024 মাৰ্চৰ কোৱাৰ্টাৰ কম্পেয়াৰ কৰিম, সেইটো ক'ব ইয়াৰলি। আৰু যদি ডিচেম্বৰ আন এটা কোৱাৰ্টাৰ থাকে, ডিচেম্বৰ মাৰ্চ, তাৰপিছত কি হ'ব? নেক্সট 3টা মাহ হ'লে কওকচোন, পটাপট। ডিচেম্বৰ মাৰ্চ, তাৰপিছত নেক্সট জুন। কোৱাৰ্টাৰ কেতিয়া আহিব? জুন, হয়নে? মই ডাইৰেক্টলি কৈছো, হয়নে নহয়? জুন, তাৰপিছত হয় হয় অ'কে, ছেপ্টেম্বৰ। তিনিমাহ ছেপ্টেম্বৰ মানে কোৱাৰ্টাৰ দি থাকে, কোৱাৰ্টাৰ ৰিজাল্ট দি থাকে। কোৱাৰ্টাৰ মানে সেইটো বেলেগ বস্তু নহয়, আকৌ ভাবিব কোনোবা কনফিউজ নহ'ব। সেইটো কোৱাৰ্টাৰ নহয়, এইটো কোৱাৰ্টাৰ হ'ল 3 মান্থক এটা কোৱাৰ্টাৰ বুলি কয়। আৰু সেই কোৱাৰ্টাৰটোতে আমাৰ কোম্পানীৰ ফাইনেন্সিয়েল যিটো হেল্থ সেইটো গম পাওঁ, এইটোকে কয় কোৱাৰ্টাৰ ৰিজাল্ট। কি থাকিব পাৰে তাতে? গ্ৰছ চেলছ থাকিব পাৰে। গ্ৰছ চেলছ মানে কি? sum of all the company's product and service sales over time. সেইটো টাইমত যিমান প্ৰডাক্ট আছে তেখেতসকলে যদি চেল কৰে, সেই চেলৰ পৰা কিমান টকা আহিছে সেইটো কয় গ্ৰছ চেল। গতিকে গ্ৰছ চেল কি হয়? গ্ৰছ চেল যদি ভাল হয়, সেই কোম্পানীটোৰ ডিমাণ্ড বেছি, তাৰমানে চেল বেছি হৈছে সেই কোৱাৰ্টাৰটোত। নেক্সট নেট চেল। নেট চেল কি হয়? টোটেল ৰেভিনিউ এক্সক্লুডিং এনি চেলছ ৰিটাৰ্ণ, এলাউন্স এণ্ড ডিছকাউণ্ট। ডিছকাউণ্ট এইবিলাক চব দিয়াৰ পিছত যিটো পইচা দেখাব কোম্পানী, সেইটোক ক'ব নেট চেল। এই দুটাৰ লগত ৰিলেটেড আছে। গ্ৰছ চেলত গোটেইখিনি সোমাই আহিব, কিন্তু নেট চেলত গোটেইখিনি সোমাই নহয়, এক্সক্লুড কৰিব। গতিকে এইটো এটা ভাল হ'লে ভাল, হেল্থ ভাল হ'ব যদি নেট চেল ভাল হয়। অপাৰেটিং ইনকাম মানে একচুৱেলি সেইটো কোম্পানী কি কাম কৰি আপোনাৰ ইনকাম বঢ়াইছে, একচুৱেল কাম। বাকী বেলেগ কিবা কাৰোবাক ধাৰে দিছে, সেইবিলাক সুদ দিছে, সেইবিলাক নকৰিব ইয়াতে। তেখেতসকলে একচুৱেলি কি কাম কৰি সেই কামৰ পৰা ইনকাম কৰিছে, ৰেভিনিউ আনিছে, সেইটোকে ক'ব আপোনাৰ অপাৰেটিং ইনকাম। এইটো ভাল হ'লে ভাল। অপাৰেটিং প্ৰফিট সেয়াকে, সেইটো ইনকাম আছিল, এইটো প্ৰফিট। ইনকাম আৰু প্ৰফিটৰ ডিফাৰেন্স কি? প্লিজ কওক কোনোবাই। ইনকাম আৰু প্ৰফিট। ইনকাম হৈছে যিখিনি টোটেল পইচা যিখিনি আহে, আৰু প্ৰফিট ক'লে কষ্ট প্ৰাইচটো মাইনাছ কৰি লাভ।
আৰু খৰচ কৰাটো মাইনাছ কৰিব লাগিব এইটোৱে যিখিনি কথা যে পইচা লগাইছো এক্সপেন্সেছ মানে লাভ আৰু ডিপ্ৰিচিয়েশ্যন এই সেইকেইটা মাইনাছ কৰা ডিডাক্ট ইটছ এক্সপেন্সেছ আৰু কিবা কিবি সেইকেইটা মাইনাছ কৰাৰ পৰা যিটো পইচা থাকিব সেইটোক ক'ব অপাৰেটিং প্ৰফিট এতিয়া বেলেগত ইউটিউবৰ চেনেল চালে গম পাব তাক শ্বৰ্টলি কয় টপ লাইন আৰু বটম লাইন টপ লাইন মানে হ'ল ইনকাম বটম লাইন মানে হ'ল প্ৰফিট কাৰোবাক টিভি চেনেলত চাই যদি গম পাব ইয়াত টপ লাইন ভাল হোৱা নাই টপ লাইন ভাল হোৱা নাই মানে ইনকাম ভাল হোৱা নাই আৰু এটা কথা কওকচোন কেতিয়াবা ইনকাম বেয়া হ'লেও প্ৰফিট বেছি হ'ব পাৰে নে নোৱাৰে পাৰি নেকি কোম্পানী যদি এটা মাৰ্জিন ইনকাম বেছি ভাল থাকে হোৱা নাই কিন্তু প্ৰফিট ভাল হৈছে হ'ব পাৰে নে নোৱাৰে ইনকাম বেয়া হৈছে প্ৰফিট ভাল হৈছে হ'ব পাৰে নে নোৱাৰে হ'ব পাৰে তাৰ যদি কষ্টিংটো কম হয় ৰাইট যদি কেতিয়াবা কিছুমান প্ৰডাক্ট কম টকাতে বনাই তাত ডিমাণ্ডটো যদি বঢ়াই দিব পাৰে তেতিয়াহ'লে তাৰ বস্তু চেল কম হ'ব ঠিকে কিন্তু তাৰ প্ৰফিট বেছি হ'ব পাৰে আপোনালোকেও কৰিব পাৰে এটা চলি আছে এইটো সেই কলম 10টা কিনা ল'ৰা এটা আৰু সেই চেম টাইমত আন এটা ল'ৰাই কলম 10টা প্ৰথমতে বিক্ৰী কৰিব গ'ল তাত সি 1 টকাত বিক্ৰী কৰিলে ই 2 টকাত বিক্ৰী কৰিলে ইয়াৰ 10টা পেন চেল হ'ল ঠিকে সেই যিটো 2 টকাত বিক্ৰী কৰিছিল সি 20 টকা পালে কিন্তু সেই একে টাইমতে তাত 10টা পেন খতম হৈ গ'ল সি আকৌ লৈ গ'ল আকৌ চেল হ'ল আকৌ লৈ গ'ল আকৌ চেল হ'ল তাৰমানে সি 30 টকা পালে ই 20 টকা পালে গতিকে তাৰ প্ৰফিট বেছি হ'ল ঠিক আছে তো এনেকুৱা ষ্টৰি বহুত পাই যাব নেক্সট মাৰ্জিন কি সেইটোৱে মাৰ্জিন এই যে জাষ্ট ক'লো মই প্ৰডাক্ট চেলিং প্ৰাইচ আৰু তাৰ মেনুফেকচাৰিং কষ্ট যদি কমাব পাৰে মেনুফেকচাৰিং কষ্ট যদি কমাই পেলাই প্ৰডাক্ট চেল বেছি কৰিব পাৰে তেতিয়াহ'লে মাৰ্জিন ভাল হ'ব মাৰ্জিন ভাল হোৱাটো কোম্পানীৰ কাৰণে ভাল ইণ্টাৰেষ্ট এক্সপেন্স সেই যে ধাৰ লৈছিলে তাত যদি বেছি টকা দিব লাগে তেতিয়াহ'লে কোম্পানীৰ অৱস্থা বেয়া হ'ব লাইক ভোডাফোন আইডিয়া আৰু কিবা কিবি গতিকে সেই কোম্পানী আমি চিলেক্ট নকৰো বুজি পাইছে 8:30 হ'লে নেট এইখিনি ক'লো চাগে নেট প্ৰফিট ক'লো নে নাপায় এই আৰু নেট প্ৰফিট এক্সপেণ্ডিচাৰটো ইনক্লুড নহয় সেইটোকে ক'ব নেট প্ৰফিট আৰু আৰ্নিং পাৰ শ্বেয়াৰ অলৰেডি কৈছোৱে অ'কে এইটো ক'লোৱে BSE আৰু NSE লিষ্টিং কৰে আৰু কোম্পানী ৱেবছাইটত লিষ্টিং কৰে হ'ব দিয়ক আজি থেংক ইউ যদি কিবা ডাউট আছে ক'ব পিছত নাই এতিয়া Thank ক'ব you. কিবা ডাউট আছে নেকি এনি ডাউট নাই ৰাইট থেংক ইউ গুড নাইট Good night. Thank you, sir. Thank you, sir. থেংক ইউ Thank you, sir. গুড নাইট ছাৰ Good night.